মোৰ মৰমৰ দেশবাসীসকল, আজি আমি সকলোৱে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। আজি প্ৰতিজন দেশবাসীৰ হৃদয়ৰ স্পন্দন বন্দে মাতৰমৰ ধ্বনিৰে গুঞ্জৰিত হৈছে। আজি প্ৰতিখন ঘৰতে তিৰংগা আৰু প্ৰতিগৰাকী ব্যক্তিৰ মনতে তিৰংগা উৰিছে আৰু দেশ আজি উৎসাহ আৰু উদ্দীপনাৰে নতুন সংকল্প লৈ আগবাঢ়ি গৈছে। আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো। দেশে আজি সেই মহান সন্তানসকলক পুণ্য স্মৰণ কৰিছে, যিসকলে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ আৰু বলিদানৰ নিদৰ্শন দেখুৱাইছিল। নিজৰ তপস্যা, ত্যাগ আৰু বলিদানৰ জৰিয়তে স্বাধীনতাৰ একমাত্ৰ লক্ষ্য আগত ৰাখি তেওঁলোকে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। জাতিৰ পিতা মহাত্মা গান্ধীকে ধৰি ত্যাগৰ পৰম্পৰা সৃষ্টি কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বীৰ শ্বহীদসকলক আজি মই শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজি এই সমাৰোহত যিসকল উপস্থিত আছে সেই সকলোৰে বাবে আজি এক ঐতিহাসিক ক্ষণ। স্বাধীনতাৰ পাছত 15 আগষ্টৰ দিনা লালকিল্লাত আজি প্ৰথমবাৰৰ বাবে বন্দে মাতৰমৰ ধ্বনি গুঞ্জৰিত হৈছে। আজি সমগ্ৰ দেশতে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীও উদযাপন কৰা হৈছে। ইয়াতকৈ অধিক সৌভাগ্য আন কি হ'ব পাৰে? মোৰ মৰমৰ দেশবাসীসকল, যোৱা দিনবোৰত দেশৰ কিছুমান অংশত ভূমিস্খলনৰ প্ৰকোপ দেখা গৈছে আৰু ইয়াৰ ফলত বহুতো পৰিয়াল প্ৰভাৱিত হৈছে। তেওঁলোকৰ দুখ কষ্ট আমি অন্তৰে অনুভৱ কৰিছো। মই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এই বিশ্বাস দিয়াব বিচাৰো যে সমগ্ৰ দেশবাসী এতিয়া তেওঁলোকৰ কাষত আছে। মোৰ মৰমৰ দেশবাসীসকল, যিকোনো এখন ৰাষ্ট্ৰ তেতিয়া মহান হৈ উঠে যেতিয়া ই নিজৰ লক্ষ্যসমূহ প্ৰাপ্ত কৰে, যেতিয়া নিজৰ সপোনসমূহ, নিজৰ সংকল্প আৰু নিজৰ সামৰ্থ্যৰ বলত আগুৱাই যায়। মোৰ দেশবাসীসকল, এতিয়া আৰু সৰু সৰু সপোন দেখিলে নহব। আমি ডাঙৰ সপোন দেখিব লাগিব, কিয়নো ডাঙৰ সপোনে আমাৰ চিন্তাধাৰাক এক প্ৰসাৰতা প্ৰদান কৰে, আমাৰ চিন্তাৰ দিগন্তক অধিক বিস্তৃত কৰি তোলে। এনেকুৱাই আমাৰ সংকল্প হোৱা উচিত।
যেতিয়া সংকল্প দৃঢ় হয় তেতিয়া অলেখ বাধা বিঘিনি আৰু দুৰ্যোগৰ মাজৰ পৰাও পথ উলিয়াই অনাৰ সামৰ্থ্য স্বয়ংক্ৰিয়ভাৱে জাগ্ৰত হৈ উঠে। আৰু মোৰ মৰমৰ দেশবাসীসকল, আমাৰ সংকল্পও উচ্চ পৰ্যায়ৰ হোৱা উচিত। কিয়নো যেতিয়া সপোনবোৰ ডাঙৰ হয়, সংকল্পবোৰ মহান হয়, তেতিয়া আমাৰ সামৰ্থ্য আৰু আমাৰ প্ৰচেষ্টাৰ মাপকাঠিও স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি পাবলৈ ধৰে। আমাৰ সামৰ্থ্যৰ উচ্চতাও বৃদ্ধি পায় আৰু তেতিয়াহে গৈ আমি আমাৰ সপোনবোৰ বাস্তৱায়িত কৰিব পাৰোঁ। মৰমৰ দেশবাসীসকল, আজি ভাৰতেও এক অতি বিশাল সপোন দেখিছে। এই সপোন এক দৃঢ় সংকল্প পূৰণৰ বাবে দেখা হৈছে। এক নতুন উচ্চতা স্পৰ্শ কৰাৰ বাবে দেখা গৈছে। সেই সপোনটো হ'ল যেতিয়া স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হ'ব, অৰ্থাৎ 2047 চনত আমি এক বিকশিত ভাৰত গঢ়ি তুলিম। 140 কোটি দেশবাসীৰ পৰিশ্ৰম আৰু অহোপুৰুষাৰ্থৰ জৰিয়তে আমি এই লক্ষ্যত উপনীত হ'বই লাগিব। আৰু যেতিয়া পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা এখন দেশে বিকশিত হোৱাৰ সংকল্প লয়, তেতিয়া ই সমগ্ৰ বিশ্বৰ চকুতে এক বিশেষ গুৰুত্ব লাভ কৰে। ই আমাৰ সাহসিকতাৰ পৰিচয় হৈ পৰে। সমগ্ৰ বিশ্বই আমাৰ প্ৰতি দৃষ্টিভংগী সলনি কৰিবলৈ বাধ্য হ'ব। মৰমৰ দেশবাসীসকল, মই এইষাৰ কথা এনে কোৱা নাই। বিগত 12 বছৰত দেশৰ কোটি কোটি নাগৰিকে তেওঁলোক দলিতেই হওক, পীড়িতই হওক, বঞ্চিতই হওক, জনজাতীয় হওক, গাঁৱৰ বাসিন্দা হওক অথবা চহৰৰ বাসিন্দা হওক, তেওঁলোক দৰিদ্ৰ হওক, মধ্যবিত্ত হওক, যুৱক, বৃদ্ধ, মহিলা, পুৰুষ হওক তথা উত্তৰৰ হওক, দক্ষিণৰ হওক, পূবৰ হওক বা পশ্চিমৰে হওক, যোৱা 12 বছৰত প্ৰতিগৰাকী ব্যক্তিয়ে এক সংকল্প আৰু সমৰ্পণৰ সৈতে দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলো ধৰণে প্ৰচেষ্টা চলাইছে। মই তেওঁলোকৰ এই প্ৰচেষ্টাক শ্ৰদ্ধাৰে স্বীকাৰ কৰিছোঁ আৰু ইয়াৰে পৰিণাম হিচাপে অতি কম সময়ৰ ভিতৰতে 25 কোটি দেশবাসীয়ে দৰিদ্ৰতাক পৰাস্ত কৰি দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে। এয়া দেশবাসীৰ প্ৰচেষ্টাৰে ফল যে আমি এসময়ত ফ্ৰেজাইল 5ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল, কিন্তু মাত্ৰ 12 বছৰৰ ভিতৰতে আমি গুৰুত্বপূৰ্ণ অৰ্থনীতিসমূহৰ ভিতৰত আটাইতকৈ ক্ষিপ্ৰতাৰে বিকশিত অৰ্থনীতিত পৰিণত হৈছোঁ। বন্ধুসকল, দেশ স্বাধীন হ'ল, বহুত সপোন বুকুত বান্ধি দেশ স্বাধীন হৈছিল, কিন্তু যোৱা সময়ছোৱাত আমি প্ৰকৃত গতি লাভ কৰিব পৰা নাছিলোঁ। কেৱল এটা বাটহে বিচাৰি পাইছিলোঁ। যি হৈ আছে চলি থাকিব, কিবা এটা হৈ যাব, পাছত দেখা যাব, এনেকুৱা এক মানসিকতাৰ মাজত আমি আবদ্ধ হৈ আছিলোঁ। 2014 চনলৈ গোটেই বিশ্বই আমাক ফ্ৰেজাইল 5 তালিকাত অন্তৰ্ভুক্ত কৰি ৰাখিছিল, কিন্তু তেনে এক সময়ৰ পৰা যোৱা 12 বছৰত ভাৰতে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া আমি অতি দ্ৰুত গতিৰে আগুৱাই গৈ আছো। আৰু দেশবাসীৰ সংকল্প আছে যে এতিয়া 140 কোটি দেশবাসীৰ এই সংকল্প আৰু সামৰ্থ্যক বাধা দিয়াটো অসম্ভৱ। মৰমৰ দেশবাসীসকল, যোৱা 12 বছৰত দেশত ডিফেন্স প্ৰডাকশ্যন প্ৰায় 4 গুণ বৃদ্ধি পাইছে। একেদৰে খাদী আৰু গ্ৰামোদ্যোগৰ উৎপাদন প্ৰায় 5 গুণ বৃদ্ধি পাইছে আৰু ইলেক্ট্ৰনিক মেনুফেকচাৰিং প্ৰায় 7 গুণ বৃদ্ধি পাইছে। আধুনিক ৰেলৱে ডবার নিৰ্মাণ 21 গুণ বৃদ্ধি পাইছে
আনহাতে মোবাইল ফোনৰ উৎপাদন 33 গুণ বৃদ্ধি পাইছে। ইমানতে ক্ষান্ত নাথাকি আধুনিক যুগৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিজিটেল আৰু ইনোভেশনৰ জগতখনতো আমি আমাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছো। ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু গ্ৰাহকৰ সংখ্যা প্ৰায় 4 গুণ বৃদ্ধি পাইছে আৰু দেশত পেটেন্ট মঞ্জুৰ হোৱাৰ সংখ্যাও 4 গুণলৈ বৃদ্ধি পাইছে। ডিজিটেল লেনদেন 100 গুণ বৃদ্ধি পাইছে। সাধাৰণ জনতাৰ সুবিধাৰ ক্ষেত্ৰতো আমি সমানেই গুৰুত্ব সহকাৰে কাম কৰিছো। প্ৰতি বছৰে গড়ে 15 গুণতকৈ অধিক দ্ৰুত গতিৰে আমি নলৰ যোগেদি পানীৰ সংযোগ প্ৰদান কৰিছো। প্ৰতি বছৰে গড়ে 6 গুণ অধিক গতিৰে মানুহক গেছৰ সংযোগ প্ৰদান কৰা হৈছে। প্ৰতি বছৰে 4 গুণ অধিক গতিৰে দৰিদ্ৰ জনসাধাৰণৰ বাবে শৌচালয় নিৰ্মাণৰ কাম কৰা হৈছে আৰু প্ৰতি বছৰে 3 গুণ অধিক দ্ৰুত গতিৰে দৰিদ্ৰ লোকসকলক ঘৰ দিয়াৰো কাম কৰা হৈছে। দেশে প্ৰশাসনতো বহু পৰিৱৰ্তন আনিছে, যাৰ বাবে হাজাৰ হাজাৰ কমপ্লায়েন্স বিলুপ্ত কৰা হৈছে আৰু বছৰ পুৰণি আইনসমূহ বাতিল কৰা হৈছে। যোৱা শতিকাৰ আইনেৰে 21 শতিকাৰ যাত্ৰা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আমি আধুনিক আন্তঃগাঁথনিৰ বাবে মেট্ৰো ৰেলৰ সম্প্ৰসাৰণ কৰিছো আৰু ৰাজহুৱা পৰিবহনক অধিক শক্তিশালী কৰি তুলিছো। যি গতি আৰু যি মাত্ৰাত এই কামসমূহ কৰা হৈছে সেই সকলোবোৰ এই গতি, এই বিস্তাৰ আৰু এই সাফল্য স্বাধীনতাৰ পাছত যোৱা এটা দশকত দেশত প্ৰথমবাৰৰ বাবে এনে পৰিৱৰ্তন দেখা পোৱা গৈছে। আৰু যেতিয়া আমাৰ সন্মুখত ইমানবোৰ সাফল্য থাকে, কামৰ ইমান দ্ৰুতগতি পৰিলক্ষিত হয় আৰু দেশবাসীৰ সামৰ্থ্য প্ৰতিটো ক্ষণতে প্ৰতিফলিত হয়, তেতিয়া 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ সংকল্প কেতিয়াও আধৰুৱা হৈ থাকিব নোৱাৰে। এই সকলোবোৰ পৰিসংখ্যাই এই কথাৰে প্ৰমাণ দিয়ে যে আমি এতিয়া আগুৱাই যাবলৈ সাজু হৈছো। মোৰ মৰমৰ দেশবাসীসকল, কিন্তু ইয়াৰ বাবে প্ৰয়োজন হয় আত্মবিশ্বাসৰ, প্ৰয়োজন হয় আত্মগৌৰৱৰ আৰু ইয়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত হোৱাটো অতিকৈ জৰুৰী। আৰু সেইবাবেই যোৱা বছৰবোৰত আমাৰ এই দৃঢ় বিশ্বাস আছে যে ভাৰতক আমি এতিয়া আন দেশৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলৈ দিয়া উচিত নহয়। আমি আত্মনিৰ্ভৰশীল হোৱা উচিত। পৃথিৱীত বহু বস্তু পোৱা যায়, সস্তাতে পোৱা যায় আৰু খুব সোনকালেও পোৱা যাব পাৰে, কিন্তু তাৰ দ্বাৰা আমাৰ সামৰ্থ্য গঢ়ি নুঠে, নাইবা ই আমাৰ সামৰ্থ্যৰ কোনো মাপকাঠি নহয়। আৰু সেইবাবেই আমি আমাৰ নিজৰ দক্ষতাসমূহ বৃদ্ধি কৰিব লাগিব আৰু আমাৰ নিজৰ স্বাৰ্থৰ সুৰক্ষা আমি নিজেই কৰিব লাগিব। আৰু সেইবাবেই আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প অতি দৃঢ়তাৰে হাতত লৈ আমি আগুৱাই গৈ আছো। মেক ইন ইণ্ডিয়া, স্বদেশী, ভোকেল ফৰ লোকেল, আজি এই সকলোবোৰ ক্ষেত্ৰৰ সৈতে প্ৰতিগৰাকী ভাৰতীয়ৰ মন জড়িত হৈ পৰিছে। মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো ছেমিকণ্ডাক্টৰৰ। দেশ স্বাধীন হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ছেমিকণ্ডাক্টৰৰ চৰ্চা আৰম্ভ হৈছিল। আমাৰ ইয়াতো এই বিষয়ে আলোচনা হৈছিল, কিন্তু ছেমিকণ্ডাক্টৰৰ কোনো ডাঙৰ পৰিকল্পনা আমি আগুৱাই নিব পৰা নাছিলো। আৰু আজিৰ পৰিস্থিতি কি? আজিৰ এই ডিজিটেল জগতত, আজিৰ প্ৰযুক্তিৰ যুগত চিপৰ গুৰুত্ব আমি সকলোৱে বুজি পাওঁ। যিকোনো ইলেক্ট্ৰনিক সামগ্ৰীয়েই নহওক কিয়, আমাৰ মেডিকেল ইকুইপমেণ্টবোৰেই হওক বা আমাৰ পৰিবহণ ব্যৱস্থাই হওক, প্ৰতিটো ক্ষেত্ৰতে চিপ অপৰিহাৰ্য হৈ পৰিছে। আজি এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে চিপৰ অবিহনে সমগ্ৰ বিশ্ব থমকি ৰ'ব পাৰে
আৰু সেইবাবেই ভাৰতে এতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে নিজস্ব সেমিকন্ডাক্টৰ প্লান্ট স্থাপন কৰিছে। ইতিমধ্যে 3টাকৈ সেমিকন্ডাক্টৰ প্লান্টৰ কাম আৰম্ভ হৈছে আৰু তাত যি চিপ উৎপাদন হৈছে সেয়া এতিয়া ৰপ্তানি হোৱাও আৰম্ভ হৈছে। আৰু মই দেশবাসীক ক'ব বিচাৰো যে অনাগত 7-8 বছৰৰ ভিতৰত আৰু 5-7 বা 8টা সেমিকন্ডাক্টৰ প্লান্ট আৰম্ভ হ'বলৈ গৈ আছে। এই আত্মনিৰ্ভৰ ভাৰতে আমাক এখন বিকশিত ভাৰতৰ দিশত আগবাঢ়ি যাবলৈ পথ দেখুৱাইছে। মোৰ মৰমৰ দেশবাসীসকল, ঠিক এনেধৰণৰ এক চৰ্চা এতিয়া গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থকলৈও চলি আছে। কাৰণ সমগ্ৰ বিশ্ব প্ৰযুক্তি আজি এই খনিজ সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভাৰতেও এই বিশেষ ক্ষেত্ৰখনত নিজকে সুৰক্ষিত কৰি তুলিবলৈ দিনে ৰাতিয়ে চেষ্টা অব্যাহত ৰাখিছে। আৰু আমাৰ উদ্দেশ্য এই গুৰুত্বপূৰ্ণ খনিজৰ লক্ষ্য সকলোৰে সৈতে ভাগ বতৰা কৰা হওক। আমি নেশ্যনেল মিনাৰেল পলিচি মুকলি কৰিছো আৰু শেহতীয়াকৈ ফিজিকেল মিনাৰেল কৰিডৰৰ কথাও ঘোষণা কৰিছো। এই সন্দৰ্ভত ইতিমধ্যে বহু কেইখন দেশৰ সৈতে আমাৰ চুক্তি স্বাক্ষৰিত হৈছে। বিশ্বৰ বিভিন্ন দেশে এতিয়া এই ক্ৰিটিকেল মিনাৰেলৰ বিষয়ত ভাৰতৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিছে। মোৰ মৰমৰ দেশবাসীসকল, সেমিকন্ডাক্টৰ বা ক্ৰিটিকেল মিনাৰেলৰ দৰেই আজি আমি যি প্ৰযুক্তিৰ দিশত আগুৱাই গৈ আছো সেই একেই দিশত আজি সমগ্ৰ বিশ্বও আগুৱাই গৈছে। ইয়াত শক্তিৰ গুৰুত্বও ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে আৰু এতিয়া শক্তিৰ অবিহনে এই নতুন পৃথিৱীখন চলোৱাটো প্ৰায় অসম্ভৱ। আৰু সেইবাবেই চিপ হওক, AI হওক বা ডাটা চেণ্টাৰেই হওক, আমাক বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তিৰ প্ৰয়োজন হ'ব। শক্তিৰ সুৰক্ষা হৈছে বৰ্তমান সময়ৰ এক বিশেষ দাবী আৰু সেইবাবেই আমি ইতিমধ্যে সেই দিশত ইটোৰ পাছত সিটোকৈ বহু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো। শক্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত পাৰমাণৱিক শক্তি হৈছে এক অন্যতম বৃহৎ মাধ্যম। আমি সংসদত পাৰমাণৱিক শক্তি সম্পৰ্কীয় এক নতুন আইন গৃহীত কৰি এক নতুন দিশত আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিছো। আমি 2047 চনৰ ভিতৰত 100 গিগাৱাট নিউক্লিয়াৰ পাৱাৰ উৎপাদনৰ এক লক্ষ্য নিৰ্ধাৰণ কৰি আগুৱাই গৈ আছো। আনকি এই এটা দশকৰ ভিতৰতে আমি 5টাকৈ নতুন নিউক্লিয়াৰ ৰিয়েক্টৰ কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য বুকুত বান্ধি আগুৱাই গৈ আছো। এই বছৰ ভাৰতে ফাষ্ট ব্ৰিডাৰ নিউক্লিয়াৰ টেকনলজিত পাৰদৰ্শিতা লাভ কৰি এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ইয়াৰ ফলত পাৰমাণৱিক ইন্ধনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আমি সফলতাৰ এটা অতি ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছো। মোৰ মৰমৰ দেশবাসীসকল, বহু সময়ত সম্পদৰ অভাৱৰ বাবে দেশ থমকি নৰয়। কিন্তু থমকি যোৱাৰ মূল কাৰণ হ'ল আমাৰ চিন্তাৰ সীমাবদ্ধতা। যেতিয়া আমাৰ চিন্তা বা চিন্তাধাৰা আবদ্ধ হৈ পৰে, সীমাবদ্ধতাৰ মাজত পচিবলৈ আৰম্ভ কৰে, তেতিয়া আমি আমাৰ নিজৰ সামৰ্থ্যক চিনি পাবলৈ অক্ষম হৈ পৰোঁ। আজিও আমাৰ দেশ খাৰুৱা তেলৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ ভুল চিন্তাধাৰা। আপুনি জানি আচৰিত হ'ব যে এনেকুৱা সংকীৰ্ণ চিন্তাধাৰাৰ বাবে আমি আমাৰ 99% উপকূলীয় অঞ্চলক নো-গো এৰিয়া হিচাপে ঘোষণা কৰি ৰাখিছিলোঁ। আমি নিজেই সাগৰৰ গভীৰলৈ গৈ সম্পদৰ অনুসন্ধান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এয়া আছিল চিন্তাৰ সংকীৰ্ণতা। কিন্তু আমি সিদ্ধান্ত লৈছো যে এনেকৈ আৰু নচলিব। আমি সেই 99% অঞ্চল যিবোৰ এসময়ত নিষিদ্ধ বা ন-গো এৰিয়া হৈ আছিল, আমি এতিয়া সেইবোৰক গো এহেড এৰিয়া হিচাপে সম্পূৰ্ণৰূপে মুকলি কৰি দিছো।
আৰু এতিয়া আমি সাগৰৰ গভীৰতো গৈ নতুন নতুন সম্পদ ভাণ্ডাৰ বিচাৰি উলিওৱাৰ দিশত অগ্ৰসৰ হৈছোঁ। আমি সেইবাবেই নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ। আনকি আমি যোৱা বছৰ সেই একেটা দিশতে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি সাগৰ মন্থন আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলোঁ। আৰু যোৱা দিনবোৰত আমি এই কামটোৰ বাবে 25,000 কোটি টকা আবণ্টন দি ইয়াৰ গতি ত্বৰান্বিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ মৰমৰ দেশবাসীসকল, শক্তি খণ্ডৰ সুৰক্ষাৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমি বিকল্প উৎসসমূহৰ দিশতো আমাৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। আৰু সেইবাবেই শক্তিৰ সঠিক ব্যৱহাৰ বৃদ্ধি কৰি ভাৰতে আজি এই দিশত দ্ৰুত গতিৰে কাম কৰি আছে। 2014 চনৰ আগতে অৰ্থাৎ আজিৰ পৰা 12 বছৰ আগতে আমাৰ দেশৰ মাত্ৰ 70খন চহৰতহে পাইপৰ জৰিয়তে গেছৰ যোগান ধৰাৰ ব্যৱস্থা আছিল। পাইপেৰে গেছ বিতৰণ কৰা হৈছিল। কিন্তু আমি মাত্ৰ 12 বছৰৰ ভিতৰতে এই 70খন চহৰৰ পৰা 700খন চহৰলৈ পাইপেৰে গেছৰ যোগানৰ সুবিধা সম্প্ৰসাৰিত কৰিছোঁ। এয়াই হৈছে দ্ৰুত গতি আৰু প্ৰকৃত সম্প্ৰসাৰণ। 2014 চনৰ পূৰ্বে আমাৰ দেশত 20-22 লাখ পৰিয়ালৰ ঘৰতহে পাইপেৰে গেছ যোগানৰ সুবিধা আছিল। কিন্তু আজি প্ৰায় 1,75 লাখ পৰিয়ালৰ ঘৰত পাইপৰ জৰিয়তে গেছ যোগান ধৰাৰ কাম চলি আছে। আনকি আজিৰ পৰা 12 বছৰ পূৰ্বে সমগ্ৰ দেশতে সৌৰ শক্তিৰ ক্ষমতা আছিল মাত্ৰ 2 গিগাৱাট। হয়, মাত্ৰ 2 গিগাৱাট। আজি আমি 160 গিগাৱাটৰ লক্ষ্যত উপনীত হ'ব পাৰিছোঁ। মৰমৰ দেশবাসীসকল, মই আপোনালোকক আৰু এটা তথ্য দিব বিচাৰোঁ। আমি ইয়াৰ সুবিধা দেশৰ মধ্যবিত্ত আৰু সাধাৰণ পৰিয়ালসমূহে যাতে লাভ কৰিব পাৰে সেই দিশতো সিমানেই গুৰুত্ব আৰোপ কৰিছোঁ। আমি PM সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনিখন আৰম্ভ কৰিছিলোঁ। আৰু আজি মই এটা কথাতে সন্তুষ্টি পাইছোঁ যে ইমান কম সময়তে 50 লাখ পৰিয়ালৰ ঘৰৰ সৌৰ শক্তি যোগানৰ লক্ষ্য অতিক্ৰম কৰিছোঁ আৰু এই কাম অতি দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ ফলত হাজাৰ হাজাৰ ঘৰৰ বিদ্যুৎ বিল শূন্য হৈ পৰিছে। হাজাৰ হাজাৰ পৰিয়ালে নিজৰ প্ৰয়োজনীয় বিদ্যুৎ ব্যৱহাৰ কৰাৰ পিছত অতিৰিক্ত বিদ্যুৎ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি প্ৰতিটো পৰিয়ালক এই কামৰ বাবে চৰকাৰৰ তৰফৰ পৰা 80,000 টকাকৈ সাহায্য আগবঢ়াইছোঁ। আৰু এইদৰে আমি এই বিশাল লক্ষ্য সম্পূৰ্ণ কৰি আছোঁ। মৰমৰ দেশবাসীসকল, আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ যি ৰেলৱে নেটৱৰ্ক আছে তাৰ বৈদ্যুতিকীকৰণৰ কাম আমাৰ দেশত 1925 চনতে আৰম্ভ হৈছিল। চনতে এই বৈদ্যুতিকীকৰণৰ কাম আৰম্ভ হৈছিল। কিন্তু তাৰ পাছৰ 90 বছৰৰ পৰা পৰৱৰ্তী 90 বছৰৰ ভিতৰত মাত্ৰ 30% ৰেল পথৰহে বৈদ্যুতিকীকৰণ কৰা হৈছিল। অৰ্থাৎ 90 বছৰত মাত্ৰ 30%। আমাৰ পূৰ্বৰ গতিটো এবাৰ লক্ষ্য কৰক। লক্ষ্যত উপনীত হোৱাৰ বাবে আমাৰ যি দৌৰ সেয়া এবাৰ চাই লওক। আমি এই যোৱা এটা দশকৰ ভিতৰতে 100% কাম সম্পূৰ্ণ কৰি তুলিছোঁ। 90 বছৰত মাত্ৰ 30% কাম হৈছিল। কিন্তু যোৱা 10 বছৰত আমি 70% কাম কৰি দেখুৱালোঁ। ইয়াকেই প্ৰকৃত কাম বুলি কোৱা হয়। ইয়াৰ ফলত আমি যি ডিজেল বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল সেই ক্ষেত্ৰত যথেষ্ট ৰাহি হ'বলৈ ধৰিলে। বিদ্যুতেৰে আমাৰ ৰেলসমূহ চলিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত পৰিৱেশৰো যথেষ্ট লাভ হ'ল। মৰমৰ দেশবাসীসকল, আমি কেৱল ইমানতে থমকি ৰোৱা নাই। আমি বিশ্বৰ বুকুত পিছ পৰি থাকিব নিবিচাৰোঁ। যোৱা কেইদিনমানৰ আগতে আপোনালোকে চাগে এটা খবৰ শুনিবলৈ পাইছে। ভাৰতে ইন্ধনৰ এক নতুন ক্ষেত্ৰতো ভৰি দিছে।
দেশে প্ৰথমখন হাইড্ৰজেন চালিত ৰেলৰ শুভাৰম্ভ কৰিছে আৰু মই নথৈ আনন্দিত যে এয়া হৈছে আটাইতকৈ দীঘল আৰু আটাইতকৈ শক্তিশালী ৰেল, যাৰ জৰিয়তে পৃথিৱীৰ হাইড্ৰজেন ৰেলৰ ক্ষেত্ৰখনতো ভাৰতে নিজৰ গৌৰৱৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। হে দেশবাসীসকল, যোৱা 10-12 বছৰ ধৰি আমি একেলেঠাৰিয়ে 2047 চনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে আগবাঢ়িছো আৰু এটাৰ পিছত এটাকৈ সফলতাৰ লক্ষ্য অতিক্ৰম কৰিছো। আমি কল্পনাও কৰা নাছিলো যে ইয়াতো কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যোৱা 10-12 বছৰত আমি বহুত ধৰণৰ সংকটৰ মোকাবিলা কৰিবলগীয়া হৈছে। কৰোনাৰ দৰে মহামাৰীয়ে সমগ্ৰ বিশ্বকে গভীৰ চিন্তাৰ মাজলৈ ঠেলি দিছিল আৰু ইয়াৰ ফলত বিশ্বৰ সকলো ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। কৰোনাৰ সংকটৰ পৰা ওলাই অহাৰ লগে লগে যুদ্ধৰ বিভীষিকাৰ খবৰ আহিবলৈ ধৰিলে। কেতিয়াবা ইউক্ৰেইন, কেতিয়াবা পশ্চিম এছিয়া, চাৰিওফালে কেৱল উত্তেজনাৰ পৰিৱেশ বিৰাজ কৰিছিল আৰু ভৱিষ্যতবাণী কৰাসকলে দেশৰ ভৱিষ্যতক লৈ কি যে ঘোষণা কৰা নাছিল। দেশক আতংকত ৰখা, দেশবাসীৰ মনত ভয়ৰ সৃষ্টি কৰা আৰু দেশক চিন্তিত কৰি ৰাখিয়েই একাংশ লোকে আনন্দ পায়। তেওঁলোকে কৈছিল যে দেশত ভেকচিন পোৱা নাযাব, মানুহবোৰ বাচি নাথাকিব, একোৱেই নহব বুলি কোৱা হৈছিল। তাৰ পাছতে পশ্চিম এছিয়াৰ সংকট আহি পৰিল আৰু প্ৰচাৰ কৰা হ'ল যে পেট্ৰল পাম্পত পেট্ৰল পোৱা নাযাব, গেছ পোৱা নাযাব, ডিজেল পোৱা নাযাব, আনকি সাৰো উপলব্ধ নহব। এনেকৈ সমগ্ৰ বিশ্বজুৰি নানা ধৰণৰ অপপ্ৰচাৰ চলাই ভাৰতৰ মানুহক শংকিত কৰি তোলাৰ আৰু আতংকিত কৰাৰ চেষ্টা কৰা হৈছিল। মানুহক কেৱল চিন্তাৰ মাজত ৰাখি কিছুমান লোকে খুব আনন্দ পাইছিল। কিন্তু দেশবাসীয়ে এতিয়া দেখিছে যে যোৱা 10-12 বছৰৰ সুপৰিকল্পিত আঁচনিবোৰে এতিয়া সুফল দিবলৈ আৰম্ভ কৰিছে আৰু আমি ইমান ডাঙৰ সংকটৰ মাজতো দৃঢ়তাৰে থিয় দি আছো। নাগৰিক দেৱোভৱক মন্ত্ৰ সাৰোগত কৰি আগবঢ়া ভাৰতবৰ্ষই যি প্ৰস্তুতি চলাইছিল, এটাৰ পিছত এটাকৈ যি পদক্ষেপ গ্ৰহণ কৰিছিল, আমি কল্পনাও কৰা নাছিলো যে এনে সংকট আহি পৰিব পাৰে। কিন্তু সংকটৰ সময়ত এই সকলোবোৰ কামত আহিল। ফলস্বৰূপে আজি দেশত পৰ্যাপ্ত পৰিমাণৰ গেছ আছে, পেট্ৰল আছে আৰু ইউৰিয়াও আছে। আমি এতিয়া নিজৰ শক্তিৰ ওপৰত ভৰসা কৰি থিয় দিছো আৰু উন্নতিৰ পথত আগুৱাই গৈছো। মোৰ মৰমৰ দেশবাসীসকল, বিশ্বৰ এই সংকটসমূহৰ প্ৰভাৱ সকলোৰে ওপৰত পৰিছে আৰু ইয়াৰ পৰা আমি নিজেও আঁতৰি থাকিব পৰা নাই। বিশ্ব বজাৰত এতিয়া প্ৰতি বস্তা ইউৰিয়াৰ দাম গৈ 3000 টকাতকৈ অধিক হৈছেগৈ। আজিও আমি দেশৰ কৃষকসকলক সেই বোজা সহিবলৈ বাধ্য কৰা নাই। চৰকাৰে নিজে সেই বোজা কঢ়িয়াইছে আৰু বিশ্ব বজাৰত যিটো ইউৰিয়াৰ মোনা আমি 3000 টকাত পাওঁ, সেয়া আমি আমাৰ কৃষকসকলক মাত্ৰ 300 টকাতে যোগান ধৰিবলৈ সক্ষম হৈছো। কেৱল ইমানেই নহয়, আজি সমগ্ৰ বিশ্বতে DAPৰ মূল্য 5000 টকাৰ ওচৰ পাইছেগৈ। কিন্তু কৃষকসকল যাতে কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে আমি আজি তেওঁলোকক মাত্ৰ 1350 টকাতে DAP যোগান ধৰাৰ কাম কৰি আছো। মৰমৰ দেশবাসীসকল, এটা সময় আছিল যেতিয়া মই আত্মনিৰ্ভৰশীলতাৰ কথা কৈ আছিলো, তেতিয়া এয়াৰ কণ্ডিশ্যন কোঠাত বহি চিন্তা কৰা কিছুমান লোকে আমাক সুধিছিল যে তেনেহলে গ্লোবেলাইজেশ্যন কি হ'ব। কিন্তু বিশ্বই এতিয়া দেখিছে যে যোৱা এটা দশকত যেন সকলো দেশে গ্লোবেলাইজেশ্যন শব্দটো উচ্চাৰণ কৰিবলৈকে এৰি দিছে। যিখন ঠাইৰ পৰা এসময়ত গ্লোবেলাইজেশ্যনৰ কণ্ঠস্বৰ শুনা গৈছিল, এতিয়া সেই স্থানত তেনে কোনো শব্দ শুনিবলৈ পোৱা নাযায়। এতিয়া পৃথিৱীৰ প্ৰতিখন দেশেই নিজৰ নিজৰ সমস্যা আৰু পৰিস্থিতি অনুসৰি সমাধানৰ দিশত অগ্ৰসৰ হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ এই সংকটৰ সময়ছোৱাত কিছুমান লোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সম্পদসমূহক ব্যৱহাৰ কৰাৰ বাবে খেল খেলিছে। পৃথিৱীৰ প্ৰতিখন দেশেই নিজৰ হাতত যি আছে তাকেই ৱেপনাইজ কৰাত লাগি পৰিছে। লাগিলে সেয়া সম্পদৰ ৱেপনাইজে নহওক কিয়, পেট্ৰল, ডিজেল, সাৰ, ঔষধ, টেকনলজিৰ চিপছ, আনকি ভূখণ্ডকো আজি ৱেপনাইজ কৰা হৈছে। এনে এক সময়ত
আমি যদি আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰ লৈ যোৱা 10 বছৰে সঠিক দিশত আগুৱাই নগলোহেঁতেন তেন্তে কল্পনা কৰকচোন আমি কেনেকৈ এনে প্ৰত্যাহ্বানৰ দৃঢ়তাৰে মোকাবিলা কৰিলোহেঁতেন। আনহাতে আমাৰ প্ৰস্তুতিও বৰ্তমান ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। মোৰ মৰমৰ দেশবাসীসকল, ইয়াৰ বিপৰীতে আজি ভাৰতৰ মৰ্যাদা বিশ্বৰ দৰবাৰত সম্পূৰ্ণৰূপে বৃদ্ধি পাইছে। আজি ভাৰত সমগ্ৰ বিশ্বৰ বাবে এখন স্বীকৃত আৰু মৰ্যাদাপূৰ্ণ দেশ হিচাপে গঢ়ি উঠিছে। ভাৰতৰ হাতত এক সুস্থিৰ ৰাজনৈতিক জনাদেশ আছে, স্থিৰ চৰকাৰ আছে, ভাৰতৰ সক্ৰিয় গণতন্ত্ৰ আছে আৰু ভাৰতৰ এক শক্তিশালী ন্যায়িক ব্যৱস্থা আছে আৰু আমাক সকলোকে সঠিক দিশ দেখুৱাবলৈ এখন শক্তিশালী সংবিধান আছে। এতিয়া সমগ্ৰ বিশ্বই আমাৰ এই সামৰ্থ্যক চিনাক্ত কৰি স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু সেইবাবেই 2014 চনৰ পাছত বিশ্বৰ প্ৰায় 40খন দেশৰ সৈতে আমাৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছে। এতিয়া চাওকচোন এয়া কিমান ডাঙৰ এক সুযোগ আহি পৰিছে। কিন্তু মই ক'ব বিচাৰো যে এই যিবোৰ ট্ৰেড এগ্ৰিমেণ্ট হৈছে সেইবোৰ এক অতিশয় গুৰুত্বপূৰ্ণ সুযোগ আৰু সেইবাবেই মই বিশেষকৈ MSME খণ্ডক ক'ব বিচাৰিম যে আমি এই সুযোগটো হাতৰ পৰা যাবলৈ দিব নালাগে। আমি এতিয়া সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। ভাৰতত উৎপাদিত সামগ্ৰীয়ে যাতে বিশ্বৰ বজাৰত স্থান লাভ কৰে তাৰ বাবে আমি কাম কৰিব লাগিব। আমাৰ বস্ত্ৰ শিল্পই হওক, আমাৰ যন্ত্ৰপাতিয়েই হওক, নাইবা আমাৰ ঔষধেই হওক, আমি এই সুযোগ হেৰুৱাব নালাগে। কিন্তু গোলকীয় পৰ্যায়ৰ যিবোৰ মাপকাঠি আছে সেইবোৰ আমি পূৰ কৰিব লাগিব। বিশ্বত ইতিমধ্যে যি উপলব্ধ আছে আমি তাতকৈ ভাল বস্তু দিব লাগিব আৰু সমগ্ৰ পৃথিৱীত যি পোৱা যায় আমি তাতকৈ সুলভ মূল্যত সামগ্ৰী যোগান ধৰিব লাগিব। পঞ্জাবৰ লুধিয়ানাৰ পৰা আৰম্ভ কৰি তামিলনাডুৰ তিৰুপুৰলৈকে আমাৰ বস্ত্ৰখণ্ডই আজি সমগ্ৰ বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে। কেৱল সিমানেই নহয়, কেৰালাৰ পৰা গুজৰাটলৈ আৰু তামিলনাডুৰ পৰা বংগলৈকে বিস্তৃত আমাৰ এই বিশাল সাগৰীয় উপকূল তথা আমাৰ মৎস্যজীৱী ভাই ভনীসকল আজি এই FTAৰ বাবে আমাৰ মিছা মাছ ৰপ্তানিৰ এক অভূতপূৰ্ব সম্ভাৱনা গঢ়ি উঠিছে। আমাৰ সাগৰীয় খাদ্যবোৰক বিশ্বৰ বজাৰত এক সুকীয়া পৰিচয় প্ৰদানৰ সুযোগ আহি পৰিছে। মই বিচাৰিম যে আমি এই অনুকূল পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি একেলগে আগুৱাই যাব লাগিব। আমি এই কামবোৰ সফল কৰিবলৈ যত্ন কৰোঁ আহক। মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকৰ সন্মুখত যি ভূমিকা দাঙি ধৰিছো তাৰ আঁৰত থকা 2047 চনৰ লক্ষ্যটো এই শক্তিশালী ভেটিৰ ওপৰতে থিয় দি আছে। 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য হ'ল যোৱা 10-12 বছৰত দেশবাসীয়ে যি সামৰ্থ্য প্ৰদৰ্শন কৰিছে সেই সামৰ্থ্যৰে এক অবিচ্ছেদ্য অংশ আৰু সেইবাবেই মোৰ মৰমৰ ভাই ভনীসকল, এই শতিকাটোৰ এক চতুৰ্থাংশ সময় ইতিমধ্যে পাৰ হৈ গৈছে আৰু পৰৱৰ্তী এক চতুৰ্থাংশ সময় আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া আমি থমকি ৰ'ব নোৱাৰো, গতিও ৰুদ্ধ হ'ব নোৱাৰে। আমাৰ দিশ ইতিমধ্যে নিৰ্ধাৰিত হৈ গৈছে আৰু আমি লক্ষ্যত উপনীত হ'বই লাগিব। গতিকে আমি আমাৰ কৰ্ম সংস্কৃতি সলনি কৰিব লাগিব। আমাৰ কৰ্ম সংস্কৃতি সলনি কৰাৰ লগে লগে আমি আমাৰ চিন্তাধাৰাও সলনি কৰিব লাগিব। আমাৰ কামৰ গতিও সলনি কৰিব লাগিব। যিবোৰ কাম যোৱা 5-7টা দশকত সম্পূৰ্ণ হোৱা নাই সেইবোৰ কাম আমি অনাগত 5-7 বছৰৰ ভিতৰতে কৰি দেখুৱাব লাগিব। আৰু দেশৰ যুৱ শক্তিৰ ওপৰত, নৱপ্ৰজন্ম, মাতৃ আৰু ভগ্নীসকল, কৃষকসকলৰ ওপৰত তথা শ্ৰমিকসকলৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে যে আমি এই সপোনটোক বাস্তৱায়িত কৰিব পাৰোঁ আৰু সেইবাবে আমি সংস্কাৰৰ গতি অধিক ত্বৰান্বিত কৰিব লাগিব। আৰু যেতিয়া মই ৰিফৰ্মৰ কথা কৈ আছো তেতিয়া এই ৰিফৰ্ম আমাৰ বাবে কেৱল এক বাধ্যবাধকতা নহয়, নতুবা এই ৰিফৰ্ম আমাৰ বাবে কেৱল কোনো এটা মুখৰ শব্দ নহয়। আমাৰ বাবে সংস্কাৰ হ'ল এক দৃঢ় বিশ্বাস। এই সুদৃঢ় বিশ্বাসৰ বাবেই আজি আমি ৰিফৰ্ম এক্সপ্ৰেছৰ যাত্ৰাত অগ্ৰসৰ হৈছো আৰু আমি অনাগত দিনবোৰতো নেক্সট লেভেল ৰিফৰ্মৰ দিশে আগুৱাই যাম।
সেইভাবে সরকার সমাজ উদ্যোগ উৎপাদক আৰু কৃষক প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ পৰম্পৰাগত ব্যৱস্থাৰ সংস্কাৰ কৰিব লাগিব আমাৰ চিন্তাধাৰাত সংস্কাৰ আনিব লাগিব আৰু আমাৰ লক্ষ্যসমূহৰো সংস্কাৰ কৰিব লাগিব আৰু সেইভাবেই মোৰ মৰমৰ দেশবাসীসকল আমি এক নিৰ্দিষ্ট দিশত আগুৱাই যোৱাৰ সংকল্প লৈ যাত্ৰা কৰিব লাগিব মই আজি সেই যুগটুকু সুঁৱৰিব বিচাৰিম যেতিয়া ভাৰতৰ সামৰ্থ্যক আমি সপ্ত হিন্দুৰ ৰূপত জানিছিলো বুজি পাইছিলো আৰু শুনিছিলো এতিয়া বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ বাবে এক নতুন ধাৰাৰ প্ৰয়োজন আজি লাল কিল্লাৰ প্ৰাংগণৰ পৰা মই দেশৰ সন্মুখত শক্তিৰ সপ্ত ধাৰাৰ আহ্বান জনাইছো আগন্তুক 5-7 বছৰৰ ভিতৰত যি কাম যোৱা 5-7টা দশকত সম্ভৱ হোৱা নাছিল সেই কাম আমি সপ্তধাৰাৰ সামৰ্থ্য আৰু শক্তিৰে কৰি দেখুৱাম আমি দেশক এক নতুন উচ্চতা আৰু নতুন গতি প্ৰদান কৰিম নতুন লক্ষ্যসমূহ অতিক্ৰম কৰাৰ সামৰ্থ্য প্ৰদান কৰিম আৰু ইয়াৰ সমান্তৰালভাৱে দেশৰ যুৱ শক্তিৰ সামৰ্থ্যক ৰাষ্ট্ৰ নিৰ্মাণৰ কামত সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হ'ব তেওঁলোকৰ শক্তিক সংযোগ কৰা হ'ব আগন্তুক দিনবোৰত মই যেতিয়া সপ্তধাৰাৰ কথা কওঁ সেই সপ্তধাৰাৰ প্ৰথম শক্তিটো হ'ল উৎপাদনৰ শক্তি মোৰ মৰমৰ দেশবাসীসকল আমি ম্যানুফ্যাকচাৰিং সেক্টৰটোক আগুৱাই লৈ যাব লাগিব আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে আমি সৰু সৰু শক্তি ভাণ্ডাৰো গঢ়িব লাগিব আৰু ডাঙৰ ডাঙৰ প্ৰডাক্টটো তৈয়াৰ কৰিব লাগিব সমগ্ৰ ভেল্যু চেইন আমাৰ নিজৰ হ'ব লাগিব আৰু সেই লক্ষ্য আগত ৰাখি আমাৰ বাবে উপাদানবোৰৰ প্ৰয়োজন আৰু আমাক কমপ্লিট ম্যানুফ্যাকচাৰিং তথা সম্পূৰ্ণ প্ৰডাক্টৰো প্ৰয়োজন আছে ডিজাইনৰ পৰা ম্যানুফ্যাকচাৰিং পৰ্যন্ত ভাৰতক গোলকীয় যোগান শৃংখলাৰ এক অংশ কৰি তুলিব লাগিব ভৰসাপূৰ্ণ কেন্দ্ৰ হৈ উঠিব লাগিব ইয়াৰ বাবে মই তিনিটা বিশেষ কথাৰ ওপৰত গুৰুত্ব দিব বিচাৰো উৎপাদনৰ ক্ষেত্ৰখনত জড়িত মোৰ যিসকল ভাই ভনী আছে এয়া আপোনালোকৰ বাবে এক বিশেষ সুযোগ এই সুযোগক অথলে যাবলৈ নিদিব আৰু ইয়াৰ বাবে আমি কষ্ট মান আৰু দক্ষতাৰ ক্ষেত্ৰত গোলকীয় মানৰ সৈতে সমানে খোজ মিলাব লাগিব আমাৰ ফ্যাক্টৰীবোৰ প্ৰতিযোগিতামূলক হ'ব লাগে আমাৰ প্ৰডাক্টবোৰ ইউজাৰ ফ্ৰেন্ডলি হ'ব লাগে আৰু আমাৰ পেকেজিং বিশ্বৰ বাবে মন পৰখা তথা আকৰ্ষণীয় হ'ব লাগে জিৰো ডিফেক্ট প্ৰিচিজন ম্যানুফ্যাকচাৰিং এইবোৰ আমাৰ পৰিচয় হ'ব লাগে প্ৰতিগৰাকী ম্যানুফ্যাকচাৰাৰ প্ৰতিগৰাকী উদ্যমী প্ৰতিটো এমএছএমইক মই ক'ব বিচাৰো যে গোলকীয় বজাৰত আমাৰ পৰিচয় নিৰ্ভৰযোগ্যতা আৰু গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব লাগে গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব আৰু সেইভাবে আমাৰ মন্ত্ৰ হ'ব লাগে কোৱালিটি কোৱালিটি আৰু কোৱালিটি এয়াই আমাৰ গ্লোবেল ব্ৰেণ্ড ভেল্যু হৈ পৰিব মোৰ মৰমৰ দেশবাসীসকল এই সপ্তধাৰাৰ দ্বিতীয় শক্তি হ'ল কৃষি আৰু খাদ্য উৎপাদন ফুড প্ৰসেসিংৰ ব্যাপক প্ৰসাৰৰ সৈতে আমি এই দিশত আগুৱাই যাব লাগিব আমাৰ কৃষকসকলৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ বজাৰ মুকলি হৈ পৰিছে আৰু এফপিঅ সমূহৰ জৰিয়তে আমি এখন বৃহৎ বজাৰ লাভ কৰিছো আমি সেই স্থানত উপনীত হ'ব লাগিব আমি সেই কামত হাত দিব লাগিব আমি পথাৰৰ পৰা আৰম্ভ কৰি ৰপ্তানি বজাৰলৈকে যাত্ৰা কৰিব লাগিব হেয়া আমাৰ পৰম্পৰাগত খাদ্যই হওক আমাৰ মিলেটস আমাৰ মছলা অথবা আমাৰ ফলমূলেই হওক আমাৰ হাতত সকলো আছে সেই সকলোবোৰ গ্লোবেল ব্ৰেণ্ড হ'ব লাগে কৃষকসকলে ৰাসায়নিক সাৰমুক্ত কৃষিত গুৰুত্ব দিব লাগিব কিয়নো বিশ্বত ইয়াৰ চাহিদা আৰু অধিক বৃদ্ধি পাব লগতে যিবোৰ কৃষি সামগ্ৰী সকলো দিশতে গোলকীয় মানৰ হ'ব সেইবোৰেৰে আমি সহজে বিশ্ব বজাৰত স্থান লাভ কৰিব পাৰিম সপ্তধাৰাৰ তৃতীয়টো শক্তি হৈছে প্ৰযুক্তি আৰু উদ্ভাৱন মৰমৰ দেশবাসীসকল আজিৰ যুগটো হৈছে এআই কোৱান্টাম স্পেচ ৰবটিক্স আৰু ডাটা চেণ্টাৰৰ যুগ সম্পূৰ্ণৰূপে এক নতুন ক্ষেত্ৰ মুকলি হৈ পৰিছে আৰু নতুন প্ৰযুক্তিয়ে প্ৰতিটো পলতে আমাক প্ৰত্যাহ্বান জনাইছে
আৰু সেইবাবেই দেশক কেৱল বিশ্বৰ বাবে এখন বজাৰ হিচাপে গঢ়ি তুলিলে নহ'ব, আমি উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হৈ উঠিব লাগিব। আমি UPI আৰু ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰিছোঁ আৰু সমগ্ৰ বিশ্বক আমাৰ শক্তিৰ পৰিচয় দিছোঁ। এতিয়া ভাৰতে ডিজিটেল পাব্লিক টেকনলজিক বিশ্বৰ চুকে কোণে বিয়পাই দিব লাগিব আৰু নেক্সট জেনেৰেশ্যন কমিউনিকেশ্যন টেকনলজিত নেতৃত্ব প্ৰদান কৰিব লাগিব। মেড ইন ইণ্ডিয়া 6G যাতে দেশৰ প্ৰতিটো কোণতে উপলব্ধ হয়, সেয়া আমাৰ লক্ষ্য হ'ব লাগে আৰু আমি এই দিশত কামৰ গতি বৃদ্ধি কৰিব লাগে। লগতে ইয়াৰ বাবে আমাৰ প্ৰচেষ্টা কোনো গুণেই কম হ'ব নালাগে। এয়া হ'ল সপ্তধাৰাৰ চতুৰ্থ শক্তি, গতি শক্তি। এই গতি শক্তিৰ জৰিয়তে দেশৰ ভিতৰত নিৰ্বচ্ছিন্ন দ্ৰুত সংযোগৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। লগতে দেশৰ চহৰসমূহকো হাই স্পীড ৰেলেৰে আমি সংযোগ কৰিব লাগিব। আমাক আধুনিক হাইৱে লাগে, জলপথ লাগে, এয়াৰপোৰ্ট লাগে আৰু মাল্টিমডেল লজিষ্টিক ব্যৱস্থাৰ প্ৰয়োজন। আমাৰ বাবে বন্দৰবোৰ কেৱল সামগ্ৰী উঠোৱা নমোৱা কৰা অথবা পৃথিৱীৰ জাহাজবোৰ আহি লংগৰ পেলোৱা ঠাই নহয়। আমাৰ বন্দৰসমূহক লৈ আমি বন্দৰ কেন্দ্ৰিক উন্নয়নৰ দিশত আগুৱাই লৈ যাব লাগিব। আমাৰ সপ্তধাৰাৰ পঞ্চমটো শক্তি হ'ল ৰক্ষা শক্তি বা প্ৰতিৰক্ষা শক্তি। প্ৰতিৰক্ষা শক্তিৰ গুৰুত্ব সকলো ফালৰ পৰাই আছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাটো কিমান জৰুৰী সেয়া এতিয়া ভাৰতে অনুভৱ কৰিছে আৰু বিশ্বইও অনুভৱ কৰিছে। ইয়াৰ অবিহনে এতিয়া আন কোনো গত্যন্তৰ নাই। বিশ্বৰ দেশসমূহে যেতিয়া কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিছে, তেনেস্থলত ভাৰত কেৱল বিশ্বৰ বাবে এখন বজাৰ হৈ থাকিব নোৱাৰে। আমি প্ৰতিৰক্ষা ক্ষেত্ৰত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হৈ নেক্সট জেনেৰেশ্যন ডিফেন্স টেকনলজিৰ বিকাশ ঘটাই গ্লোবেল ছাপ্লায়াৰ হোৱাৰ দিশত লক্ষ্য স্থিৰ কৰি আগুৱাই যাব লাগিব। আমি ড্ৰোন আৰু কাউণ্টাৰ ড্ৰোন ছিষ্টেম বিকশিত কৰি হাইপাৰছনিক ডিফেন্স টেকনলজিৰ ক্ষেত্ৰত নেতৃত্ব ল'ব লাগিব। ইয়াৰ লগতে চাইবাৰ সুৰক্ষাৰ দিশতো গুৰুত্ব দিব লাগিব, যি আজি প্ৰতিটো পৰিয়ালৰ বাবে সমস্যা হৈ পৰিছে। এয়াও প্ৰতিৰক্ষাৰ এটা এনেকুৱা ক্ষেত্ৰ য'ত আমাৰ যুৱ প্ৰজন্মৰ সামৰ্থ্যক আমি দেশ তথা সমগ্ৰ বিশ্বৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ সপ্তধাৰাৰ ষষ্ঠ শক্তি হ'ল গ্ৰীণ ইকনমি আৰু ব্লু ইকনমি, যিবোৰে গ্ৰীণ জবৰো জন্ম দিয়ে। আমি গ্ৰীণ হাইড্ৰজেন, ৰিনিউৱেবল এনাৰ্জি, এনাৰ্জি ষ্ট'ৰেজ, গ্ৰীণ মবিলিটি আৰু গ্লোবেল স্কেলত গ্ৰীণ মেনুফেকচাৰিঙৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিবই লাগিব। সমগ্ৰ বিশ্বই যেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে, আমি তেতিয়া সেইবোৰৰ সমাধানৰ পথ বিচাৰোঁ। আমি এই সমস্যাবোৰৰ সঠিক সমাধান আগবঢ়াই আহিছোঁ আৰু ভাৰতে আজি এক বৃহৎ সেউজ আন্দোলনৰ দিশে আগুৱাই গৈছে। ভাৰতৰ ওচৰত ব্লু ইকনমিৰ বাবেও এক বিশাল সুযোগ আছে। আমাৰ এক বিশাল উপকূলীয় অঞ্চল আছে। ব্লু ইকনমিৰ বাবে ইয়াত বহুতো সুযোগ আছে। মীন পালন, উপকূলীয় পৰ্যটন, সামুদ্ৰিক প্ৰযুক্তিৰ দৰে এনে বহুতো ক্ষেত্ৰ আছে য'ত আমি আগুৱাই যাব পাৰোঁ। ভাৰতে যেতিয়া সপ্তধাৰাৰ কথা কয়, তেতিয়া আমাৰ সপ্তম ধাৰাটো হ'ল ভাৰতৰ ছফ্ট পাৱাৰ। আৰু পৃথিৱীৰ বাবে ইয়াৰ এক বিশেষ গুৰুত্বও আছে। এয়াই হৈছে ভাৰতৰ ছফ্ট পাৱাৰৰ শক্তি। যুগে সমগ্ৰ বিশ্বকে ভাৰতৰ সৈতে সংযুক্ত কৰি ৰাখিছে। যুগ আজি এক নতুন শক্তি হৈ পৰিছে আৰু ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা বৃদ্ধিৰ অন্যতম কাৰণলৈ পৰিগণিত হৈছে। ভাৰতৰ ওচৰত আস্থাৰ কেন্দ্ৰ আছে, আয়ুৰ্বেদ আছে আৰু হলিষ্টিক হেল্থ কেয়াৰৰ সুন্দৰ ব্যৱস্থা আছে। লগতে আছে হিল ইন ইণ্ডিয়াৰ দৰে এক শক্তিশালী মুভমেণ্ট। আমি এতিয়া আমাৰ এই সামৰ্থ্যক লৈ সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ। আমাৰ হেণ্ডিক্ৰাফ্ট হওক অথবা আমাৰ সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰিয়েটিভ ৱৰ্ল্ড, VFX, এনিমেশ্যন, গেমিং আৰু ডিজিটেল কণ্টেণ্টৰ জৰিয়তে আমাৰ বিশ্বজয় কৰাৰ সামৰ্থ্য আছে। ক্ৰিয়েটিভ ৱৰ্ল্ডৰ ক্ষেত্ৰত বিশ্বত ভাৰতে নিজৰ আধিপত্য প্ৰদৰ্শন কৰিব পাৰে। আমি ইয়াক এক বিশ্বজনীন সামৰ্থ্য হিচাপে বিকশিত কৰিব লাগিব। আজি ভাৰতে ৱেব সামিটক এক অতি বৃহৎ শক্তি প্ৰদান কৰিছে। সমগ্ৰ বিশ্বই লাহে লাহে ভাৰতৰ ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিটৰ বাবে অপেক্ষা কৰি থকা হৈছে আৰু ই ভাৰতৰ ছফ্ট পাৱাৰ
তথা ভাৰতৰ ক্ৰিয়েটিভ জগতক সমগ্ৰ বিশ্ব সৈতে চিনাকি কৰাই দিব। মৰমৰ দেশবাসীসকল, ভাৰতৰ ওচৰত বিশাল বনজ সম্পদ আছে। আমাৰ 100তকৈও অধিক ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াত প্ৰচুৰ সম্ভাৱনা আছে যদিও বিদেশী পৰ্যটক আকৰ্ষণৰ ক্ষেত্ৰত আমি এতিয়াও পিছ পৰি আছো। আমাৰ ছফ্ট পাৱাৰৰ জৰিয়তে পৰ্যটকসকলক ভাৰতৰ প্ৰতি আকৰ্ষিত কৰাৰ এয়া এক সুযোগ আৰু এই সামৰ্থ্যক আমি বিশ্বৰ আগত দেখুৱাব লাগে। শীঘ্ৰে এই কামটো কৰিব লাগিব। লগতে ভাৰতক ক্ৰীড়াৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে আকৰ্ষণীয় কৰি তুলিব লাগিব। বিশ্বৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ ভাৰতত কিয় হ'ব নোৱাৰে? কনচাৰ্ট ইকনমি আজি দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ই দেশৰ যুৱ প্ৰজন্মৰ বাবেও বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। বিশ্বৰ প্ৰতিগৰাকী শিল্পীয়ে তেওঁলোকৰ জীৱনত এদিন নহয় এদিন ভাৰতত নিজৰ কনচাৰ্ট কৰিবলৈ বিচাৰে। এয়া এক ডাঙৰ সুযোগ। ইয়াক সঠিকভাৱে সুচল কৰিবলৈ আমি প্ৰয়োজনীয় ব্যৱস্থা গঢ়ি তুলিব লাগিব। বন্ধুসকল, সপ্তধাৰাৰ এই 7টা শক্তি অৰ্থাৎ সপ্ত শক্তিৰ উদ্দেশ্য কেৱল এটা খণ্ডত প্ৰগতি কৰাটোৱেই নহয়, বৰঞ্চ এক হলিষ্টিক এপ্ৰোচৰ সৈতে আমি কাম কৰিব লাগিব। আমি ৰাষ্ট্ৰৰ বাবে যি লক্ষ্য লৈ আগুৱাই গৈছো, যি উচ্চাকাংক্ষা লৈ আগুৱাই গৈছো, সেই মাত্ৰাক অতিক্ৰম কৰাৰ দিশত আমি কাম কৰিব লাগিব। মৰমৰ দেশবাসীসকল, মই কিছুমান কথা কৈছো, কিন্তু মই ইয়াতকৈও এখোজ আগুৱাই চিন্তা কৰিছো। মই দেশখনৰ সামৰ্থ্যক আৰু কিছু সক্ৰিয় কৰিব বিচাৰো। চৰকাৰৰ দ্বাৰা কেতিয়াও এখন দেশ নচলে, বৰঞ্চ দেশৰ প্ৰতিগৰাকী নাগৰিক একগোট হলেহে দেশ এখন শক্তিশালী হয়। আমি কি এনেদৰে ভাবিব নোৱাৰো যে যি ফৰচুন 500ৰ কথা আমি ইমানকৈ শুনো অহা এটা দশকত সেই ফৰচুন 500ৰ তালিকাত 50টা কোম্পানী ভাৰতৰে কিয় নহব? এইটো আমাৰ লক্ষ্য কিয় হোৱা উচিত নহয়? আজিৰ সময়ত বেংকিং খণ্ডটো যথেষ্ট বিকশিত হৈ উঠিছে। বিশ্বৰ শীৰ্ষ বেংকসমূহৰ ভিতৰত ভাৰতৰ বেংকৰ পতাকা কিয় উৰিব নোৱাৰিব? ভাৰতৰ বেংকিং খণ্ডও আগুৱাই যাব লাগে। বিশ্বৰ শীৰ্ষৰ 5টা বেংকৰ ভিতৰত ভাৰতৰ এটা বেংক থকাটো প্ৰয়োজন। ভাৰতৰ ফাৰ্মা খণ্ডৰ দিশত আমি বহুত কাম কৰিছো, কিন্তু এতিয়া সময়ৰ এয়াই আহ্বান। বিশ্বৰ 5টা বৃহত্তম ফাৰ্মা কোম্পানীৰ ভিতৰত ভাৰতৰো অন্তত এটা বা দুটা ফাৰ্মা কোম্পানীৰ নাম থকাটো উচিত। ভাৰতে সেই তালিকাত নিজৰ স্থান দখল কৰিব লাগে। ল ফাৰ্মসমূহ আছে, ৰেটিং এজেঞ্চিসমূহ আছে। গতিকে এতিয়া সময়ৰ আহ্বান এয়া নহয়নে যে গ্লোবেল লিডাৰশ্বিপ আমাৰ হাতত থকাটো প্ৰয়োজনীয়। আমাৰ ওচৰত প্ৰতিভা আছে, সামৰ্থ্য আছে আৰু আমাৰ এক সুদীৰ্ঘ ইতিহাসো আছে। বিভিন্ন ভাষাসমূহৰ ওপৰত আমাৰ দখল আছে। গতিকে আমি বিশ্বত উপনীত হ'ব লাগে। আমাৰ কোনো কনসাল্টিং ফাৰ্ম বা একাউণ্টিং ফাৰ্ম বিশ্বৰ শীৰ্ষ কোম্পানীসমূহৰ ভিতৰত কিয় থাকিব নোৱাৰে? ভাৰতৰ টেকনলজি কোম্পানীসমূহ সমগ্ৰ বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাটোৱেই আমাৰ লক্ষ্য হোৱা উচিত। আমাৰ ব্ৰেণ্ডসমূহ এনেকুৱা হ'ব লাগে যিয়ে পৃথিৱীৰ মানুহক আকৰ্ষিত কৰে। আমাৰ ব্ৰেণ্ডসমূহ আমাৰ পৰিচয় হওক আৰু সমগ্ৰ বিশ্বৰ বাবে ভাৰত গন্তব্যস্থান হৈ পৰক, সেই দিশত আমি কাম কৰিব লাগিব। আৰু ইয়াৰ বাবে মই ৰাজ্য চৰকাৰ তথা স্থানীয় স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহক জনাব বিচাৰো যে ভাৰত চৰকাৰৰ এতিয়া দায়িত্ব হৈছে যে আমি আমাৰ সংস্কাৰৰ গতি বৃদ্ধি কৰিব লাগিব। 2047 চনৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আমাৰ ব্যৱস্থাসমূহ বিকশিত কৰিব লাগিব। আমি অতীতৰ নীতি নিয়ম অনুসৰি চলিব নোৱাৰো। আমি অনাগত সপোনবোৰৰ সৈতে সংগতি ৰাখি নতুন নীতি নিয়ম গঢ়িব লাগিব। আৰু মই দেশবাসীক আশ্বাস দিছো যে পৰিশ্ৰমৰ কোনো ত্ৰুটি নৰখাকৈ আমি বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিমেই। আমি সকলোৱে মিলি একেলগে আগবাঢ়িব লাগিব। সেয়া কেন্দ্ৰীয় চৰকাৰেই হওক, ৰাজ্য চৰকাৰেই হওক বা উদ্যোগ খণ্ডী হওক, আমি সকলোৱে একগোট হৈ আগুৱাই যাব লাগিব। আমি অহৰহ সংস্কাৰ কৰি থাকিব লাগিব। সংস্কাৰ প্ৰক্ৰিয়াক আমি আগুৱাই লৈ যাব লাগিব। মই আগতেও কৈছিলো যে আমি ৰিফৰ্ম কোনো বাধ্যবাধকতাৰ বাবে নহয়, বৰঞ্চ নিজৰ সংকল্প তথা দৃঢ় বিশ্বাসৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ কৰি আছো। মৰমৰ দেশবাসীসকল, যেতিয়া মই বিকশিত ভাৰতৰ কথা কওঁ, দেশক দ্ৰুত গতিৰে আগুৱাই লৈ যোৱাৰ কথা কওঁ, তেতিয়া ইয়াৰ জৰিয়তে আটাইতকৈ লাভান্বিত কোন হ'ব? এই সকলো প্ৰচেষ্টাৰ আটাইতকৈ ডাঙৰ সাধক কোন হ'ব? যদি কোনোবা প্ৰকৃত সাধক আছে তেন্তে তেওঁলোক হৈছে দেশৰ যুৱ প্ৰজন্ম। তেওঁলোকেই হৈছে মোৰ দেশৰ যুৱ শক্তি।
বিকশিত ভাৰতৰ এই যাত্ৰাত যুৱ প্ৰজন্মৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কেৱল সিমানেই নহয়, বিকশিত ভাৰতৰ দ্বাৰা আটাইতকৈ লাভান্বিত হ'ব দেশৰ এই যুৱ প্ৰজন্ম। আৰু সেইবাবেই আমি বিকশিত ভাৰতৰ লক্ষ্যত যুৱ প্ৰজন্মক সাঙুৰি আগুৱাই যাব লাগিব। যুৱ প্ৰজন্মক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আগবাঢ়িব লাগিব আৰু বিগত 10-12 বছৰত সেই দিশত বহুতো কাম কৰা হৈছে। ষ্টাৰ্টআপ ইণ্ডিয়া আজি সমগ্ৰ দেশতে 2.5 লাখতকৈও অধিক ৰেজিষ্টাৰ্ড ষ্টাৰ্টআপ গঢ় লৈ উঠিছে। দেশৰ যুৱ প্ৰজন্ম এতিয়া কেৱল নিজে কাম কৰাই নহয়, বৰঞ্চ বহুতো লোকক সংস্থাপনো দিছে। ভাৰত চৰকাৰে 1 লাখ কোটি টকাৰ ইনোভেশ্যন ফাণ্ড ঘোষণা কৰিছে। মই দেশৰ যুৱক যুৱতীসকলক ক'ব বিচাৰো যে আপোনালোকে নিজৰ সপোনবোৰ লৈ আগুৱাই আহক। সম্পদৰ কোনো অভাৱ হ'বলৈ দিয়া নহ'ব। আপোনালোকৰ মেধা আৰু চিন্তা শক্তিৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ এই 1 লাখ কোটি টকাৰ এক সুব্যৱস্থা আমি ইতিমধ্যে কৰি দিছো। গৱেষণাৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হৈছে। ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে লাভ কৰা সুলভ দৰৰ ডাটাই যুৱ প্ৰজন্মক শক্তিশালী কৰিছে। পৃথিৱীৰ ভিতৰতে যদি ক'ৰবাত আটাইতকৈ সুলভ মূল্যৰ ডাটা পোৱা যায়, তেন্তে সেয়া ভাৰততে পোৱা যায়। আমি স্কিল ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় কাৰ্যসূচী হাতত লৈছো, মহাকাশ খণ্ডক মুকলি কৰি দিছো। ৰাষ্ট্ৰীয় ড্ৰোন নীতি প্ৰস্তুত কৰিছো, খেলো ইণ্ডিয়া নীতি গঢ়ি তুলিছো। বিগত 35 বছৰে দেশত নতুন শিক্ষা নীতি নাছিল, এতিয়া আমি নতুন শিক্ষা নীতি আনিছো আৰু ইয়াৰ দ্বাৰা মধ্যবিত্তসকল উপকৃত হৈছে। মই আপোনালোকক 2004 চনৰ পৰা 2014 চনলৈকে এক পৰিসংখ্যা দিব বিচাৰো। 2014 চনলৈ দেশত 3.5খনতকৈও কম বিশ্ববিদ্যালয় আছিল আৰু আজি মাত্ৰ 10-12 বছৰতে প্ৰায় 650খন নতুন বিশ্ববিদ্যালয় সংযোজিত হৈছে। আমি প্ৰায় 1000ৰ সীমা চুবলৈ গৈ আছো। আনহাতে 2014 চনৰ আগলৈকে মেডিকেলৰ আসনৰ সংখ্যা আছিল মাত্ৰ 400। আজি সেই পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে। প্ৰায় 850লৈ মেডিকেলৰ আসন বৃদ্ধি হৈছে। কেৱল সিমানেই নহয়, বিদেশৰ বিশ্ববিদ্যালয় এতিয়া ভাৰতলৈ আহিছে। ভাৰততে যুৱ প্ৰজন্মই যাতে বিদেশৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিব পাৰে, তাৰো ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আমাৰ দেশৰ যুৱ প্ৰজন্ম যাতে শৈশৱতে টেকনলজিৰ প্ৰতি আকৰ্ষিত হয়, আমি সেই দিশতো কাম কৰি আছো। আৰু সেইবাবেই আমি প্ৰায় 10,000 অটল টিংকাৰিং লেব সৰু সৰু শিশুসকলৰ হাতত অৰ্পণ কৰিছো, যাতে ইনোভেশ্যন আৰু টেকনলজিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পায়। বিগত 12 বছৰত আমি যুৱ প্ৰজন্মৰ বাবে বহুতো নতুন পথ মুকলি কৰিছো। আপোনালোকে নিশ্চয় দেখিছে যে আমি ষ্টাৰ্টআপ খণ্ডক কিদৰে অগ্ৰাধিকাৰ দিছো। ভাৰতৰ প্ৰাইভেট ষ্টাৰ্টআপ খণ্ডৰ মাত্ৰ 28 বছৰৰ গড় বয়সৰ যুৱ প্ৰজন্মই পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে পোনপটীয়া প্ৰচেষ্টাতে নিজাকৈ ছেটেলাইট আৰু ৰকেট লঞ্চ কৰি দেখুৱাইছে। তেওঁলোকে সঁচাকৈ এক ডাঙৰ কাম কৰি দেখুৱাইছে। আজি আমাৰ দেশত প্ৰায় 2.5 লাখতকৈও অধিক ৰেজিষ্টাৰ্ড ষ্টাৰ্টআপ আছে। আমি যোৱা কিছুদিনৰ আগতে এআই ইম্পেক্ট সামিটৰো আয়োজন কৰিছিলো। কৃত্ৰিম বুদ্ধিমত্তাৰ সম্প্ৰসাৰণ অতি দ্ৰুত গতিত বৃদ্ধি পাইছে। লাল কিল্লাৰ পৰা মই দেশৰ যুৱ প্ৰজন্মৰ বাবে এক ঘোষণা কৰিব বিচাৰো। আমি সিদ্ধান্ত লৈছো যে অহা এবছৰৰ ভিতৰত 1 কোটি যুৱক যুৱতীক এআই স্কিলৰ প্ৰশিক্ষণ দিয়াৰ কাম আমি কৰিম, যাতে আমাৰ দেশৰ যুৱ প্ৰজন্মই এআইৰ পৃথিৱীখনতো নেতৃত্ব দিয়াৰ সামৰ্থ্য গঢ়ি তুলিব পাৰে। মোৰ বন্ধুসকল, বায়ু ইকনমি হৈছে এক নতুন ক্ষেত্ৰ। 2014 চনৰ আগতে এটা সময় আছিল যেতিয়া দেশত মাত্ৰ 60,000 কোটি টকাৰ বায়ু ইকনমিৰ কাম হৈছিল। মোৰ দেশৰ যুৱ প্ৰজন্ম, আপোনালোকে এক আচৰিত কাম কৰি দেখুৱালে। যেতিয়া নীতি সঠিক হয় আৰু লক্ষ্য স্পষ্ট থাকে, তেতিয়া যুৱ শক্তিয়ে নিজৰ সামৰ্থ্য কেনেদৰে প্ৰদৰ্শন কৰে সেয়া সঁচাকৈয়ে অতুলনীয়। 2014 চনৰ আগতে যি ব্যৱসায় মাত্ৰ 60,000 কোটি টকাৰ আছিল, আজি সেই বায়ু ইকনমিৰ ব্যৱসায় 20 লাখ কোটি টকাত উপনীত হৈছে। চনৰ সেই সময়ছোৱাৰ কথা আছিল। আমাৰ দেশত তেতিয়া মাত্ৰ 25 লাখ ইলেক্ট্ৰিক ভেহিকল বিক্ৰী হৈছিল। আসলতে 2009-10 চনত মাত্ৰ
1.5 লাখ ইলেক্ট্ৰিক ভেহিকলহে বিক্ৰী হৈছিল, কিন্তু এই 25-26 চনত 25 লাখ ইলেক্ট্ৰিক ভেহিকল বিক্ৰী হৈছে। মৰমৰ দেশবাসীসকল, এভিয়েশ্যন ছেক্টৰো মোৰ যুৱ প্ৰজন্মৰ বাবে অতি দ্ৰুত গতিত আগবাঢ়ি গৈছে। নতুন এয়াৰপোৰ্ট আৰু নতুন নতুন বিমান পথসমূহে নিযুক্তিত নতুন সুযোগৰ সৃষ্টি কৰিছে। লগতে মেইনটেনেন্স আৰু মেৰামতিৰ বাবেও দেশত বুজন পৰিমাণৰ দক্ষ মানৱ সম্পদৰ প্ৰয়োজন হৈছে। আমি মেড ইন ইণ্ডিয়াৰ অধীনত বিমান নিৰ্মাণৰ দিশত সফলতা অৰ্জন কৰিছোঁ। মেড ইন ইণ্ডিয়া ডিফেন্স ট্ৰান্সপোৰ্ট এয়াৰক্ৰাফ্ট C295 সফল উৰণ সম্পন্ন হৈছে। বন্ধুসকল, আমাৰ দেশৰ যুৱ প্ৰজন্মৰ বাবে কেৱল বিমানেই নহয়, ড্ৰোনেও এক ডাঙৰ কাম কৰি দেখুৱাইছে। গাঁওসমূহত ড্ৰোনৰ দ্বাৰা স্বামিত্ব যোজনা সফলভাৱে ৰূপায়িত হৈছে। প্ৰায় 3.5 কোটি পৰিয়াল এই আঁচনিৰ পৰা লাভান্বিত হৈছে আৰু ইয়াৰ ফলত প্ৰায় 140 লাখ কোটি টকাৰ সম্পত্তি ঘূৰাই পোৱা গৈছে। মানুহে বেংকৰ পৰা ঋণ লৈ নিজাববীয়াকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰিছে। দেশবাসীসকল, আমাৰ মধ্যবিত্ত পৰিয়ালৰ বাবে বৰ্তমান এক ডাঙৰ বোজাৰ সৃষ্টি হৈছে। সেয়া হৈছে কোচিং ক্লাছৰ প্ৰতিযোগিতা। আজিকালি প্ৰতিগৰাকী পিতৃ মাতৃৰে ধাৰণা যে যদি সন্তানক কোচিং ক্লাছলৈ পঠিওৱা নহয় তেন্তে তেওঁলোকক এক প্ৰতিষ্ঠিত পৰিয়াল হিচাপে গণ্য কৰা নহ'ব। দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ কথা চিন্তা কৰি তেওঁলোকৰ খৰচ ৰাহি কৰিবলৈ আৰু পৰিয়ালৰ ওপৰত যাতে কোনো আৰ্থিক বোজা নপৰে সেই উদ্দেশ্যে আমি যুৱ প্ৰজন্মক বিভিন্ন পৰীক্ষাৰ বিনামূলীয়া অনলাইন কোচিং প্ৰদানৰ সিদ্ধান্ত লৈছোঁ। আমাৰ ওচৰত ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে উৎকৃষ্ট প্ৰতিভা আৰু শিক্ষকসকল। এই সকলো সম্পদক একগোট কৰি আমি দেশৰ নৱপ্ৰজন্মক বিনামূলীয়া কোচিং প্ৰদানৰ বাবে এক সম্পূৰ্ণ নেটৱৰ্ক গঢ়ি তুলিবলৈ ওলাইছোঁ। মৰমৰ দেশবাসীসকল, মই সদায় এটা কথা কৈ আহিছোঁ যে যিয়ে খেলে তেৱেই বিকশিত হয়। যেতিয়া মই ক্ৰীড়া খণ্ডৰ কথা কওঁ, আজি ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰতে ক্ৰীড়া ক্ষেত্ৰত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। এতিয়া ক্ৰীড়া ক্ষেত্ৰসমূহত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰতিধ্বনিত হয়। ভাৰতৰ তিৰংগা এতিয়া সকলোতে উৰি থকা দেখা যায়। খেলো ইণ্ডিয়া গেমছ, ইউনিভাৰ্চিটি গেমছ, উইণ্টাৰ গেমছ, বিচ গেমছ, স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ, ক্ৰীড়াৰ বাবে কোচিং আৰু স্পৰ্টছ মেডিচিনৰ লগতে ক্ৰীড়াৰ বাবে নিউট্ৰিশ্যনৰ দৰে এই সকলোবোৰ বিষয়ত ভাৰতে এতিয়া পাৰদৰ্শিতা দেখুওৱাৰ দিশত আগবাঢ়িছে। যুৱ প্ৰজন্মৰ বাবে ই এক সম্পূৰ্ণ নতুন ক্ষেত্ৰ হিচাপে গঢ়ি উঠিছে। কোনোবা যদি খেলুৱৈ হ'ব নোৱাৰে তেন্তে তেওঁৰ বাবে ইয়াৰ সা সুবিধা আৰু সহযোগী ব্যৱস্থাটো এতিয়া এক বৃহৎ কৰ্মক্ষেত্ৰ মুকলি হৈ পৰিছে। ক্ৰীড়া জগতত ভাৰতৰ প্ৰদৰ্শন ক্ৰমান্বয়ে উন্নত হৈ আহিছে আৰু আমি 2036 চনত অলিম্পিক আয়োজনৰ ক্ষেত্ৰত এক শক্তিশালী দাবীদাৰ হিচাপে থিয় হ'বলৈ গৈ আছো। লগতে 2030 চনত ভাৰতে কমনৱেলথ গেমছ অনুষ্ঠিত কৰিবলৈ গৈ আছে। বন্ধুসকল, অলিম্পিকৰ যিবোৰ খেল অনুষ্ঠিত হয় তাত প্ৰায় 40 প্ৰকাৰৰ খেল থাকে আৰু প্ৰায় 325 পৰা 350খন প্ৰতিযোগিতা অলিম্পিকত অনুষ্ঠিত হয়। আৰু মোৰ মৰমৰ দেশবাসী তথা যুৱ প্ৰজন্মৰ বন্ধুসকল, আপোনালোক জানি দুখিত হ'ব, মই আপোনালোকৰ পৰা সহায় বিচাৰিছো। মই আপোনালোকক প্ৰত্যাহ্বানৰ লগতে আহ্বান জনাইছো। 30-25টা ইভেণ্টৰ ভিতৰৰ 2/3 খেলত ভাৰতে ক'তো স্থান নাপায়। আমাৰ কোনো উপস্থিতি নাথাকে আৰু আনকি আমি যোগ্যতা অৰ্জন কৰিবলৈও সক্ষম নহওঁ। আমি সিদ্ধান্ত লৈছো যে 2036 চনত যি অলিম্পিক অনুষ্ঠিত হ'ব, আমি বিচাৰো যে সেইখন যাতে ভাৰততে হয়। কিন্তু 2036 চনতে যিবোৰ ক্ৰীড়াশৈলীত আজি ভাৰতে খেলা নাই, যিবোৰত ভাৰতে এতিয়াও যোগ্যতা অৰ্জন কৰিব পৰা নাই আৰু যিবোৰ প্ৰতিযোগিতাৰ পৰা ভাৰতে এতিয়ালৈকে নিজকে আঁতৰাই ৰাখিছে, সেই 3/4 এতিয়া আমালৈ অপেক্ষা কৰি আছে। ভাৰতে এতিয়া সেইবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিব আৰু ইয়াৰ বাবে আমি এটা টেলেণ্ট হাণ্ট অভিযান চলাব বিচাৰো।
যদি আমাক 2036 চনৰ বাবে খেলুৱৈৰ প্ৰয়োজন হয় তেন্তে আজি যিসকল 5, 10, 15 বছৰ বয়সৰ যুৱক যুৱতী ল'ৰা ছোৱালী আছে আমি তেওঁলোকৰ ওপৰত অধিক মনোযোগ দিব লাগিব। সেইবাবে 5 পৰা 15 বছৰ বয়সৰ শিশুসকলৰ মাজত ক্ৰীড়া প্ৰতিভা বিচাৰি উলিয়াবলৈ গাঁৱে গাঁৱে চহৰে চহৰে আৰু প্ৰতিখন স্কুলতে এই অভিযান চলোৱা হ'ব। এটা টেলেণ্ট হাণ্ট অভিযান চলোৱা হ'ব য'ত শিশুসকলৰ মাজত থকা প্ৰতিভা বিচাৰি উলিওৱা হ'ব আৰু তাৰ পাছত তেওঁলোকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি দেশৰ হৈ খেলা দক্ষ খেলুৱৈ হিচাপে গঢ়ি তোলা হ'ব। মোৰ মৰমৰ যুৱ বন্ধুসকল, আজি দেশৰ সন্মুখত বিশেষকৈ আমাৰ দেশৰ নৱপ্ৰজন্মৰ বাবে নিচাযুক্ত দ্ৰব্য এক অতি ভয়াৱহ সংকট হৈ থিয় দিছে। নিচামুক্ত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে এক সামূহিক দায়িত্ব হোৱা উচিত যাতে আমাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমাৰ নৱপ্ৰজন্ম মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হয়। আমাৰ যুৱ শক্তিৰ সামৰ্থ্য দেশৰ বাবে উপযোগী হওক, সেইবাবেই নিচামুক্ত ভাৰত গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। যোৱা কেইদিনমানত মাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে দেশৰ NGO সমূহে, দেশৰ সামাজিক সাংস্কৃতিক সংগঠনবোৰে আৰু দেশৰ আধ্যাত্মিক ব্যক্তিসকলে ঐক্যবদ্ধ হৈ নিচামুক্ত ভাৰতৰ বাবে 100 সপ্তাহৰ এক কাৰ্যসূচী নিৰ্ধাৰণ কৰিছে। এই অভিযান 100 সপ্তাহ ধৰি চলিব আৰু মই প্ৰতিটো পৰিয়ালকে আহ্বান জনাওঁ যে আপোনালোকো এই অভিযানৰ অংশীদাৰ হওক, আপোনালোক ইয়াৰ সৈতে জড়িত হওক আৰু দেশৰ নিচামুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়ি আহক। মোৰ মৰমৰ দেশবাসীসকল, একবিংশ শতিকাত দেশৰ সন্মুখত যিবোৰ পুৰণি প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানবোৰ শেষ কৰাটো অতি অপৰিহাৰ্য। নক্সালবাদ, মাওবাদে লাখ লাখ যুৱকৰ ভৱিষ্যত ধ্বংস কৰি দিলে, বহু মাতৃৰ মৰমৰ সন্তানক কাঢ়ি লৈ গ'ল আৰু তেওঁলোকৰ জীৱন ধ্বংস কৰি দিলে। প্ৰতিগৰাকী পিতৃ মাতৃৰ সপোন ভাঙি দিলে। এই নক্সালবাদে 4টা দশক ধৰি ভাৰতৰ এটা বৃহৎ অংশক, এটা বৃহৎ জনসংখ্যাক নিজৰ কবলত ৰাখিছিল। বন্দুকৰ নলীৰ সহায়ত তেওঁলোকক দবাই ৰখা হৈছিল, সংবিধানৰ নীতি নিয়ম ধূলিহাত কৰি দিয়া হৈছিল আৰু দেশৰ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ আৰক্ষী সুৰক্ষা বাহিনীৰ 3,500তকৈও অধিক জোৱান শ্বহীদ হ'বলগীয়া হ'ল। যুদ্ধৰ সময়ত যিমান সৈন্যই মৃত্যুবৰণ কৰে তাতকৈ অধিক আমাৰ আৰক্ষী জোৱানে নিজৰ জীৱন বাজি লগাবলগীয়া হ'ল যাতে দেশৰ সাধাৰণ জনতাই নিৰাপত্তা লাভ কৰিব পাৰে। এই নক্সালবাদে দেশৰ মাটিক ৰক্তাক্ত কৰি তুলিছিল। 2014 চনত যেতিয়া আপোনালোকে আমাক সেৱা কৰাৰ সুযোগ দিছিল, সেইদিনাই আমি সংকল্প লৈছিলো যে আমি দেশক নক্সালবাদৰ পৰা মুক্ত কৰিম। আৰু আজি মই আনন্দিত যে হিংসাত্মক কাৰ্যৰ বাবে নক্সাল মাওবাদীৰ এতিয়া শেষ উশাহ ল'বলৈকো হয়তো কোনো শক্তি বাকী থকা নাই। ইয়াক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত আমি আগবাঢ়িছো। যিবোৰ ঠাইত এই সময়ত নক্সালবাদীৰ গুলী চলিছিল, এই সময়ত তেজৰে ৰাঙলী হৈ পৰিছিল, আজি সেই একেটা নক্সাল প্ৰধান অঞ্চলত সেই ঠাইত নক্সাল মুক্ত হোৱাৰ বাবে বিকাশ, বিশ্বাস আৰু প্ৰয়াসৰ তিৰংগ পতাকা উৰিছে। মোৰ মৰমৰ দেশবাসীসকল, কিন্তু আমি এই প্ৰত্যাহ্বানক কোনো কাৰণতে তুচ্ছ জ্ঞান কৰা উচিত নহয়। এই প্ৰত্যাহ্বানৰ পৰা আমি আৰু অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে। বহু বছৰ ধৰি দেশৰ শাসন ক্ষমতাৰ বিভিন্ন স্তৰত মাওবাদী চিন্তাৰ মানুহে নিজৰ স্থান বনাই বহি আছিল, আনকি চৰকাৰী কমিটিবোৰতো তেওঁলোক উপদেষ্টা হিচাপে আছিল। এই মাওবাদী চিন্তাধাৰাই এসময়ত চৰকাৰী নীতিবোৰক প্ৰভাৱিত কৰিছিল। মোৰ মৰমৰ দেশবাসীসকল, হাবিয়ে বন্নিয়ে লুকাই থকা সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰি দেশক সেই সংকটৰ পৰা মুক্ত কৰাত আমি সফলতা লাভ কৰিছো। কিন্তু সহস্ৰ নক্সালবাদীসকল গ'ল যদিও যিবোৰ বৌদ্ধিক নক্সালবাদী আছে, সেই বৌদ্ধিক নক্সালবাদীসকল আজিও উপযুক্ত সুযোগৰ সন্ধানত আছে। তেওঁলোকে এতিয়াও হিংসা আৰু অৰাজকতাৰ পথ বিচাৰি ফুৰিছে। সমাজক বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰণ কৌশল অৱলম্বন কৰিছে। এই বৌদ্ধিক নক্সালবাদীসকলক চিনাক্ত কৰিব লাগিব, তেওঁলোকক সমাজৰ পৰা বিচ্ছিন্ন কৰিব লাগিব।
এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি মূলসুঁতি সেই দিশত দেশৰ যুৱ প্ৰজন্মক একত্ৰিত কৰিব লাগিব। মৰমৰ দেশবাসীসকল, এখন সুৰক্ষিত ভাৰত গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। প্ৰত্যাহ্বান সীমাৰ ভিতৰতে হওক বা সীমান্তৰ বাহিৰতেই হওক, ভাৰত আজি প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু হৈ আছে। আজিকালি যুদ্ধৰ ধৰণ সলনি হৈছে। এতিয়া যুদ্ধ কেৱল সীমান্ততে হ'ব এনে কোনো নিশ্চয়তা নাই। এতিয়া যুদ্ধৰ লক্ষ্য হৈছে দেশৰ অভ্যন্তৰত থকা ৰিফাইনেৰীসমূহ অথবা বেংকিং খণ্ডসমূহ। কেৱল সিমানেই নহয়, আনকি ডেটা চেণ্টাৰসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লৈ এতিয়া যুঁজৰ এক নতুন ৰূপ দেখা পোৱা গৈছে, য'ত দেশৰ আন্তঃগাঁথনি ধ্বংস কৰা হৈছে আৰু উদ্যোগসমূহক কুঙা কৰি পেলোৱা হৈছে। আমি যোৱা বছৰ মিছন সুদৰ্শন চক্ৰ ঘোষণা কৰিছিলোঁ আৰু বৰ্তমান দ্ৰুত গতিৰে ইয়াৰ কাম চলি আছে। আজি আমাৰ ডিফেন্স এক্সপৰ্ট প্ৰায় 50 গুণ বৃদ্ধি পাইছে আৰু পৃথিৱীৰ প্ৰায় 100খন দেশত আমাৰ অস্ত্ৰ শস্ত্ৰসমূহ ৰপ্তানি হৈছে। বিশ্ব দৰবাৰত ভাৰতৰ প্ৰতিষ্ঠা লাহে লাহে বৃদ্ধি পাইছে আৰু সলনি হোৱা সময়ৰ লগত খোজ মিলাই আমি আধুনিক অস্ত্ৰ শস্ত্ৰৰ দিশত কাম কৰিব লাগিব। আমাৰ সৈন্য বাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব, কিন্তু তাৰ লগতে আমি দেশৰ নাগৰিকসকলকো সাজু কৰি তুলিব লাগিব। যোৱা শতিকাৰ যুদ্ধসমূহৰ বাবে আমাৰ দেশত যি চিভিল ডিফেন্সৰ ব্যৱস্থা গঢ়ি তোলা হৈছিল সেইবোৰ এতিয়া পুৰণি হৈছে। সেইবাবেই আজি মই লাল কিল্লাৰ পৰা এই কথা ঘোষণা কৰিছোঁ যে আমি অনাগত দিনবোৰত চিভিল ডিফেন্সৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিম। আমি তেওঁলোকক আধুনিক প্ৰতিৰক্ষা ব্যৱস্থাৰ সৈতে চিনাকি কৰাম। আধুনিক সংকটৰ পৰা নাগৰিকসকলক ৰক্ষা কৰাৰ বাবে কি কি ব্যৱস্থা কৰিব পাৰি সেই সকলোবোৰ ইয়াত অন্তৰ্ভুক্ত হ'ব। চিভিল ডিফেন্সৰ আধুনিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ আমি এটা অতি বিশাল স্বেচ্ছাসেৱী বাহিনী গঠন কৰিবলৈ গৈ আছোঁ। মোৰ মৰমৰ দেশবাসীসকল, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আজি আমাৰ ভগ্নী আৰু কন্যাসকলৰ অৱদান অনন্য, যি আমাৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। যুঁজাৰু বিমান চলোৱাৰ পৰা আৰম্ভ কৰি অসামৰিক বিমান পৰিবহণলৈকে আমাৰ কন্যাসকলক আজি সকলোতে আগশাৰীত দেখা পোৱা যায়। খেলপথাৰতেই হওক বা ষ্টেম এডুকেশ্যনৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়াতেই হওক, সৰ্বত্ৰে আজি আমাৰ কন্যাসকল আগবাঢ়ি গৈছে। আজি আন কি দেশৰ সেনা বাহিনীটো NDA পৰা উত্তীৰ্ণ হোৱা আমাৰ কন্যাসকলে অতি গৌৰৱৰে দেশৰ সেনা বাহিনীক নেতৃত্ব দিয়াৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। মোৰ কন্যাসকলৰ শক্তি কেনেধৰণৰ সেয়া জানেনে? মই অলপতে আনন্দৰ এটা ছেমিকণ্ডাক্টৰ প্লাণ্ট লৈ গৈছিলোঁ। তাত আদিবাসী কন্যাসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কন্যাসকলে কাম কৰি আছিল। তেওঁলোক এনেকুৱা গাঁৱৰ পৰা আহিছিল য'ত পাছপোৰ্ট কি হয় সেই কথা তেওঁলোকে জনাই নাছিল। সেই কন্যাসকল বিদেশলৈ গৈছিল, প্ৰশিক্ষণ লৈ ঘূৰি আহি আজি তেওঁলোকে চিপ নিৰ্মাণত জড়িত হৈ আছে। তেওঁলোকৰ মাজত মই যি আত্মবিশ্বাস দেখিলোঁ, মই সঁচাকৈয়ে তাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিলোঁ। আৰু আমি 3 কোটি ভগ্নীক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য স্থিৰ কৰিছিলোঁ, আমি ইতিমধ্যে সেই লক্ষ্য অতিক্ৰম কৰিছোঁ। এতিয়া আমি 6 কোটি লাখপতি দিদি সৃষ্টি কৰাৰ লক্ষ্যৰ দিশে আগবাঢ়িছোঁ। 3 কোটি নতুন লাখপতি দিদি হোৱা মানেই হ'ল মাতৃশক্তিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত এক বিশাল পৰিৱৰ্তন আহিবলৈ গৈ আছে। মোৰ মৰমৰ দেশবাসীসকল, আজি পঞ্চায়ত, পৌৰসভা আৰু পৌৰ নিগমত আমাৰ মহিলাসকলে বৃহৎ সংখ্যাত জনপ্ৰতিনিধি হিচাপে দায়িত্ব লৈ দেশক সঠিক পথ প্ৰদৰ্শন কৰি আছে। তেওঁলোকে বিভিন্ন সমস্যাৰ সমাধান কৰিছে আৰু অতি সক্ষমভাৱে নেতৃত্ব আগবঢ়াইছে। আৰু এই কথাষাৰকে মনত ৰাখি আমি সংসদত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰিছিলোঁ। কিন্তু কিবা নহয় কিবা কাৰণত 40 বছৰ ধৰি এই স্বপ্ন সদায় ৰাজনৈতিক অৰিয়া অৰিৰ বলি হৈ আহিছে। মই আজি লাল কিল্লাৰ প্ৰাচীৰৰ পৰা ত্ৰিৰংগ পতাকাৰ ছাঁত থিয় হৈ দেশৰ সকলো ৰাজনৈতিক দলৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু তেওঁলোকক এই বিষয়ে অনুৰোধ জনাইছো। আহক, সেই মহিলাসকলৰ সামৰ্থ্যক সন্মান জনাই তেওঁলোকৰ শক্তিৰ আৰাধ্য হওক। মহিলাসকলৰ মৰ্যাদা ৰক্ষাৰ বাবে আগবাঢ়ি আহক আৰু শীঘ্ৰে মাতৃভগ্নীসকলে বিধানসভা লোকসভাত 33% আসনৰ জৰিয়তে তেওঁলোকৰ প্ৰতিনিধিত্ব লাভ কৰে আৰু ভাৰতৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াব পাৰে সেয়া নিশ্চিত কৰক। এয়া সময়ৰ আহ্বান আৰু মই প্ৰতিটো ৰাজনৈতিক দলক পুনৰবাৰ অনুৰোধ জনাইছো, আহক মহিলা সংৰক্ষণ কাৰ্যকৰী কৰি মহিলাৰ সন্মান বৃদ্ধিত আপোনালোকো জড়িত হওক।
ইয়াৰ প্ৰশংসা লওক, ইয়াৰ কৃতিত্ব লওক, কিন্তু মোৰ মাতৃ আৰু ভগ্নীসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰক। মোৰ মৰমৰ দেশবাসীসকল, বিকশিত ভাৰতৰ সংকল্প তেতিয়াহে পূৰণ হ'ব যেতিয়া বিকাশ সমাজৰ অন্তিম গৰাকী ব্যক্তিৰ কাষলৈ গৈ পাব। 2014 চনৰ আগতে মাত্ৰ 25 কোটি লোকৰহে সামাজিক সুৰক্ষাৰ কভাৰেজ আছিল। মাত্ৰ 25 কোটি লোকৰ ওচৰত। বন্ধুসকল, যোৱা 5-7টা দশকত মাত্ৰ 25 কোটি লোকৰ ওচৰতহে এই সুৰক্ষা আছিল। আমি মাত্ৰ এটা দশকৰ ভিতৰতে 100 কোটি দেশবাসীক সামাজিক সুৰক্ষাৰ কবচ প্ৰদান কৰিছো। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে 70 বছৰ বয়সৰ ওপৰৰ বৃদ্ধসকলৰ বাবে আজিও 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া ঔষধৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত কোটি কোটি পৰিয়ালে এক বৃহৎ সকাহ লাভ কৰিছে। আৰু এই আয়ুষ্মান কাৰ্ডৰ বাবে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ প্ৰায় 2 লাখ কোটি টকা ৰাহি হৈছে। যি ধনৰাশি ঔষধ আৰু অস্ত্ৰোপচাৰৰ নামত খৰচ হ'বলগীয়া আছিল, সেই ধনৰাশি ৰাহি হৈছে। সেইসকল দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ লোক। মোৰ মৰমৰ দেশবাসীসকল, আজি এটা কামৰ বাবে মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে। মই আপোনালোক সকলোৰে ওচৰত এটা সহায় বিচাৰিছো। মই বিচাৰো যে দেশৰ সকলো যুৱ প্ৰজন্মই এই ক্ষেত্ৰত আগভাগ লৈ নেতৃত্ব প্ৰদান কৰক। আপোনালোকৰ 1 বা 2 ঘণ্টা সময় ব্যয় কৰি কৰা কামে দেশক এক বৃহৎ শক্তি প্ৰদান কৰিবলৈ গৈ আছে। আপোনালোকৰ এনে ভাৱ হ'ব পাৰে, 1-2 ঘণ্টাত মই দেশৰ বাবে কি কৰিব পাৰিম, কিন্তু মই কৈছো আপোনালোক এক বৃহৎ শক্তি হবলৈ গৈ আছে। আৰু সেইবাবেই প্ৰতিখন ঘৰতে তেনে এক পৰিৱেশ সৃষ্টি হোৱা উচিত। বৰ্তমানে দেশত লোকপিয়লৰ কাম চলি আছে, সেন্সাস তথা জনগণনাৰ কাম চলি আছে। আৰু এই জনগণনা কেৱল এটা সংখ্যাৰ পৰিসংখ্যা নহয়। এই সূক্ষ্ম বিৱৰণৰ অধ্যয়নৰ পৰাই দেশক আগুৱাই লৈ যোৱাৰ বাবে বিভিন্ন নীতি পৰিকল্পনাসমূহ প্ৰস্তুত কৰা হয়। দেশক আগুৱাই লৈ যাবলৈ ই এক ৰূপৰেখা প্ৰস্তুত কৰে। আৰু সেইবাবেই সকলো তথ্য সঠিক হোৱাটো অতি প্ৰয়োজনীয়। কেতিয়াবা চৰকাৰৰ ফালৰ পৰা যিসকল প্ৰতিনিধি আহে, তেওঁলোকে ইমানেই খৰখেদা কৰে যে কেতিয়াবা এটা বানান লিখে, কেতিয়াবা আন এটা বানান লিখে। আৰু ইয়াৰ বাবে সঠিক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এতিয়া যিহেতু টেকনলজি উপলব্ধ হৈছে, গতিকে এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে আপুনি নিজেই এই লোকপিয়লত নিজৰ তথ্যসমূহ নিজৰ মোবাইল ফোনৰে অন্তৰ্ভুক্ত কৰিব পাৰিব। পাছত কোনোবা চৰকাৰী বিষয়া বা প্ৰতিনিধি আহি সেই সন্দৰ্ভত আপোনাৰ সৈতে আলোচনা কৰিব। কিন্তু পৰিয়ালৰ সকলোৱে একেলগে বহি যদি ডিজিটেলি নিজৰ পঞ্জীয়ন কৰাই দিয়ে, তেন্তে সকলো সূক্ষ্ম বিৱৰণ তথা বানানৰ ক্ষেত্ৰতো কোনো ভুল নৰয়। আমাক দিয়া কোনো তথ্যতে যাতে ভুল নাথাকে, আপোনালোকে যিমানেই সঠিক তথ্য দিব, সিমানেই দেশক আগুৱাই লৈ যোৱাত সহায় হ'ব। আৰু সেইবাবেই মই দেশৰ যুৱ প্ৰজন্মক কওঁ যে আপোনালোকে নিজৰ পৰিয়ালৰ সদস্যসকলক একেলগে বহুৱাই লৈ সম্পূৰ্ণ ফৰ্মখন ভালদৰে বুজি লওক। প্ৰথমে কাগজত ফৰ্মখন পূৰণ কৰি লওক। কিবা ভুল থাকিলে সেইটো শুদ্ধ কৰি লওক। আৰু তাৰ পাছত টেকনলজিৰ সহায়ত ডিজিটেলি সেইটো আপলোড কৰি দিয়ক। আপোনালোকে চাওক, দেশে ইমান এটা ডাঙৰ কাম কৰিব পাৰিব আৰু দেশৰ সময় আৰু শক্তিও সঠিক কামত ব্যৱহাৰ হ'ব। সেইবাবেই মই মোৰ দেশৰ যুৱ প্ৰজন্মক লোকপিয়লৰ এই কামত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহ্বান জনাইছো। মোৰ মৰমৰ দেশবাসী, মই লাল কিল্লাৰ পৰা পঞ্চপ্ৰাণৰ যি কথা কৈছিলো, এই পঞ্চপ্ৰাণে দেশক নিজৰ আত্মগৌৰৱৰ দিশে আগুৱাই লৈ যোৱাৰ লগতে লক্ষ্যসমূহ অতিক্ৰম কৰাৰ সামৰ্থ্যৰ সৈতে আগবাঢ়ি যাবলৈ এক বৃহৎ সমল প্ৰদান কৰিছে। আমি প্ৰতিটো মুহূৰ্ততে দাসত্বৰ মানসিকতা মচি পেলাবই লাগিব। নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিখন ভাৰতৰ সপোন দেখিছিল, বাবা চাহেব আম্বেদকাৰ, পণ্ডিত নেহৰুৱে যি সপোন দেখিছিল, চৰ্দাৰ পেটেলে, ভগত সিঙে, সুখদেৱে আৰু ৰাজগুৰুৱে যি সপোন দেখিছিল, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, ভগৱান বিৰচা মুণ্ডা আৰু জ্যোতিবা ফুলেই যিখন ভাৰতৰ সপোন দেখিছিল, আমি সেই সপোন সাৰ্থক কৰিব লাগিব। সেই সকলোৰে পৰা অনুপ্ৰাণিত হৈ আমি আগবাঢ়ি যাওঁ। আহক আমি পুনৰবাৰ সংকল্প লওঁ, নিজতকৈ দেশৰ স্বাৰ্থ সদায় সৰ্বপ্ৰথম। নিজতকৈ দেশৰ স্বাৰ্থ সদায় আগত হওক আৰু কৰ্তব্যই আমাৰ পৰিচয় হৈ পৰক। মই সকলো দেশবাসীক ক'ব খোজো যে এয়া আমাৰ সময়। মৰমৰ দেশবাসী, এয়া আমাৰ সময়, এয়া আমাৰ সুযোগ আৰু এয়া আমাৰ সংকল্প।
আহক আমি সপোনবোৰক সংকল্পলৈ ৰূপান্তৰিত কৰোঁ, সংকল্পক সামৰ্থ্যলৈ পৰিণত কৰোঁ আৰু সামৰ্থ্যক সফলতালৈ পৰিৱৰ্তন কৰোঁ। আহক আমি আমাৰ প্ৰতিটো খোজ দেশৰ উন্নয়নৰ খোজ হিচাপে গঢ়ি তোলোঁ। খোজত খোজ মিলাই হৃদয়ৰ সৈতে হৃদয়ৰ সংযোগ ঘটাই লক্ষ্যৰ সৈতে সংযোজিত হৈ থাকক। এগছি বন্তিৰ পৰা হাজাৰটা বন্তি জ্বলি উঠক। আহক সকলো একত্ৰিত হওঁ। এই মংগল উৎসৱত এক ভাৱনাৰ সৈতে আমি বিকশিত ভাৰতৰ সংকল্প লওঁ। আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনালো। মোৰ সৈতে কওক ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। আপোনালোকক অশেষ ধন্যবাদ।